পৰ্যটন আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ নতুন অধ্যক্ষৰ দায়িত্বত প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা। দায়িত্ব লৈ ঋতুপৰ্ণ বৰুৱাৰ সন্মুখত কি প্ৰত্যাহ্বান, কোভিডে কোঙা কৰা পৰ্যটনৰ বৰ্তমানৰ অৱস্থা কি, অসমৰ পৰ্যটন মানে কেৱল কাজিৰঙা মাজুলী নেকি, ATDCৰ সম্পদসমূহ কি অৱস্থাত আছে, প্ৰিয়ংকা চোপ্ৰাৰ পিছত অসম পৰ্যটনৰ বাবে কোন, কোভিডে জীৱন জীৱিকা সলালে একাংশৰ, পৰ্যটনৰ সৈতে জড়িত এইসকল লোকৰ কি হ'ব, ঋতুপৰ্ণ বৰুৱাৰ কান্ধত গধুৰ বোজা। হেশটেগত আজি পৰ্যটনৰ প্ৰত্যাহ্বান। আৰু এই প্ৰত্যাহ্বানসমূহ নতুন অধ্যক্ষগৰাকীয়ে কেনেধৰণে পাৰ কৰিবলৈ সক্ষম হ'ব। ৰাজ্য চৰকাৰে ইতিমধ্যেই বিভিন্ন আঁচনি গ্ৰহণ কৰিছে পৰ্যটন ক্ষেত্ৰক ত্বৰান্বিত কৰাৰ বাবে, কিন্তু সেই আঁচনিসমূহ কিমান দূৰ ফলপ্ৰসূ হৈছে, কিমান দূৰ হোৱা নাই, সেয়া ৰাইজে নিজেই বিচাৰ কৰিব। এটা কথা ঠিক যে কোভিড কালত অসমৰ পৰ্যটন ক্ষেত্ৰখন বাৰুকৈ প্ৰভাৱান্বিত হৈছে। সেয়া লাগে কাজিৰঙাই হওক, সেয়া লাগে মাজুলীয়েই হওক বা অন্যান্য যিসমূহ পৰ্যটন ক্ষেত্ৰ আছে অসমৰ, সেই পৰ্যটন ক্ষেত্ৰসমূহ যিসমূহ সচৰাচৰ লাইমলাইটত নাহে, ৰাজ্য চৰকাৰৰ দৃষ্টিত আজিও সেই সৰু সৰু পৰ্যটন থলীসমূহ পৰা নাই। কিন্তু অঞ্চলবাসীয়ে, স্থানীয় লোকসকলে আৰু একাংশ স্বেচ্ছাসেৱী সংগঠনে এই পৰ্যটন থলীসমূহ জীয়াই ৰাখিছে। এই পৰ্যটন থলীসমূহ মানুহৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকা যথেষ্টখিনি আছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে পৰ্যটন ক্ষেত্ৰখনক আগবঢ়াই লৈ যাবলৈ যদিও পদক্ষেপ গ্ৰহণ কৰিছে, কিন্তু প্ৰকৃতাৰ্থত বিদেশী পৰ্যটকসকলৰ সুবিধা হোৱাকৈ এইসমূহ আঁচনি ৰূপায়িত হৈছেনে? কি কাৰণে অসমেৰে এই পৰ্যটকসকল সোমাই মাজুলী অথবা কাজিৰঙাত তেওঁলোক গৈ ৰৈছেগৈ, অন্যান্য স্থানত কিয় যাব পৰা নাই? কি কাৰণে অসমেৰেই এই পৰ্যটকসকল সোমাই তেওঁলোক ধাৱমান হৈছে মেঘালয়, অৰুণাচললৈ? অসমত তেওঁলোকে এক ৰাতিতকৈ বেছি কিয় থাকিবলৈ সুবিধা পোৱা নাই? অসমত পৰ্যটকসকলক দেখুৱাবলৈ আৰু কি আছে? বিশেষকৈ অসম পৰ্যটন উন্নয়ন নিগমৰ যিসমূহ সম্পদ আছে, সেই সম্পদসমূহৰ আজিৰ স্থিতি কেনেকুৱা? আমাৰ সাংবাদিকসকলে নিজেই এই সম্পদসমূহৰ বিষয়ে কিছু গুণাগথা কৰিছিল, কিন্তু উত্তৰত তেওঁলোকে বৰ ভাল ফলাফল নাপালে। এতিয়া সম্পদসমূহ চোৱা চিতা কৰাৰ দায়িত্ব কাৰ? যিসকল বেতনভোগীয়ে এই দায়িত্বসমূহ লৈ আছে, তেওঁলোকে প্ৰকৃতাৰ্থত ভালকৈ কাম কৰিছেনে? কিয় মানুহে আজিও হোটেল বুক কৰি থাকিবলগীয়া হৈছে? বহু প্ৰশ্ন আছে। এতিয়া আহিছোঁ গুৱাহাটীৰ কথালৈ। গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰখন কেনেধৰণে চোৱা চিতা কৰা হৈছে? গুৱাহাটীখনত মানুহে চাবলগীয়া আৰু কি আছে? লুইতখনক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিবলৈ ৰাজ্য চৰকাৰে শেহতীয়াকৈ কিছু ব্যৱস্থা গ্ৰহণ কৰিছে, আমি দেখিবলৈ পাইছোঁ, যাৰ ফলত উপায়ুক্তৰ কাৰ্যালয়কে ধৰি অন্যান্য চৰকাৰী কাৰ্যালয়সমূহ স্থানান্তৰিত কৰাৰো ব্যৱস্থা কৰা হৈছে। কিন্তু এইসমূহ কেতিয়া ফলপ্ৰসূ হ'বগৈ? আৰু তাতোকৈ ডাঙৰ কথা যে কোভিড কালত প্ৰায় 2 বছৰত যিসকল স্থানীয় যুৱক যুৱতী এই পৰ্যটন ক্ষেত্ৰখনৰ সৈতে জড়িত হ'ম বুলি ওলাই আহিছিল, তেওঁলোকৰ কিন্তু জীৱন জীৱিকা সলাই পেলাইছে এই 2 বছৰে। তেওঁলোকে আৰু মূৰ দাঙি উঠিব পৰা নাই বা সাহস কৰা নাই। তেওঁলোকক আকৌ মূৰ দাঙি থিয় কৰাবলৈ নতুন অধ্যক্ষগৰাকী কি কৰিব? আৰু বিভিন্ন প্ৰশ্ন আছে। এই সকলোবোৰ সামৰি আজি আমাৰ বিশেষ সম্প্ৰচাৰ হেশটেগ। আৰু এইসমূহ কথা পাতিবলৈ আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে অসম পৰ্যটন উন্নয়ন নিগমৰ নতুন অধ্যক্ষ আৰু আজি আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰা প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া। মই বৰুৱা ডাঙৰীয়াক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। প্ৰথমতেই অভিনন্দন জনাইছোঁ এটা নতুন দায়িত্ব আৰু যথেষ্ট গধুৰ দায়িত্ব, কাৰণ ইতিমধ্যে আপুনি হয়তো গম পাইছে যে আপুনি কৰিবলগীয়া বহুতখিনি কাম আছে। ইতিমধ্যে আমি এটা আভাস দিছোঁ যে পৰ্যটন ক্ষেত্ৰখনত আপুনি পাবলগীয়া প্ৰত্যাহ্বানসমূহ কেনেকুৱা হ'ব পাৰে। তাৰ সমান্তৰালকৈ কেৱল পৰ্যটন ক্ষেত্ৰখনৰ কথাই নাপাতি
অলপমান ৰাজনৈতিকভাৱে কিছু চৰ্চিত বিষয়ৰ বিষয়ে আমি আলোচনা কৰিম কাৰণ দীৰ্ঘ সময় আপোনাক বিচাৰি আছোঁ আমি কিন্তু আমি কথা পাতিব অৱস্থাত পোৱা নাই গতিকে আজি আমি পাইছোঁ গতিকে কিছু কথা নিশ্চয় পাতিবলগীয়া আছে বিশেষকৈ লাহোৱাল সমষ্টিটোৰ বিষয়ে আৰু আপোনাৰ ৰাজনৈতিক ভৱিষ্যতটোৰ বিষয়ে প্ৰথমতে নতুন এটা দায়িত্ব পৰ্যটন উন্নয়ন নিগমৰ এটা গধুৰ দায়িত্ব কেনেধৰণে মূৰ পাতি লৈছে ধন্যবাদ আজি ND24 এই বিশেষ অনুষ্ঠানলৈ আমাক নিমন্ত্ৰণ কৰি অনাৰ বাবে হয় পোনপ্ৰথমে অসম পৰ্যটন উন্নয়ন নিগমৰ দৰে এটা গুৰু দায়িত্ব এই অভাজনক অৰ্পণ কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপুনি কোৱাৰ দৰে অসমৰ পৰ্যটন ক্ষেত্ৰখন যথেষ্ট প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বানৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব বিগত সময়ত কোভিডৰ বাবে সমগ্ৰ বিশ্বৰ লগতে অসমৰ পৰ্যটন ক্ষেত্ৰখন যথেষ্ট লোকচানৰ সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ল যাৰ বাবে এই খণ্ডৰ পৰ্যটন খণ্ড পুনৰ ঠন ধৰি উঠিবৰ কাৰণে নিশ্চয় আমাক কিছু সময় লাগিব আৰু আমি সেই চিন্তা চৰ্চাৰে আমি নিশ্চয় কাম কৰিব লাগিব আমি যদি চাওঁ যে কোভিডৰ পাছত বা কোভিডৰ সময়ত যে আমি ভাৰতবৰ্ষৰ বাহিৰৰ বিদেশী পৰ্যটকৰ কথা মই নাযাওঁ আমি যদি কৈছোঁ অসমলৈ আহিব পৰা পৰ্যটকক যদি আমি যদি চাওঁ গোটেই ভাৰতবৰ্ষৰ মূল যিবোৰ চহৰ সেই বেংগলোৰে হওক আহমেদাবাদে হওক পুনেই হওক দিল্লী বা অন্যান্য যিবোৰ চহৰ আছে বা সেই ৰাজ্যসমূহৰ যিসকল পৰ্যটক কোভিডৰ পাছত আমি যদি লক্ষ্য কৰোঁ সকলোৱে প্ৰকৃতিৰ সৈতে কিছু থাকিব বিচাৰে মই আগতেও ক'ৰবাত কৈ কথাটো কৈছোঁ যে প্ৰকৃতিৰ সৈতে এতিয়া থাকিব বিচাৰিছে স্বাস্থ্যসন্মতভাৱে থাকিব বিচাৰিছে বিশুদ্ধ অক্সিজেন গ্ৰহণ কৰিব বিচাৰিছে সেইবাবে এইটো আমাৰ বাবে সুযোগ আহিছে বুলি আমি ভাবোঁ এই সুযোগটো আমি সদ্ব্যৱহাৰ কৰা উচিত কিয়নো যদি আমি প্ৰকৃতি বুলি কোৱাৰ লগে লগে বিশুদ্ধ অক্সিজেন বুলি কোৱাৰ লগে লগে এটা প্ৰকৃতিৰ কোলাত খেলি থাকিব পৰাকৈ মানে ঘূৰি ফুৰিব পৰাকৈ যদি পৰিৱেশ বুলি কোৱাৰ লগে অসম আৰু নৰ্থ ইষ্টৰ কথা আহিব বিশেষ অসমখন আহিবই গতিকে অসমৰ বাবে অসমৰ পৰ্যটকসকলক বাহিৰৰ পৰা আকৰ্ষিত কৰিবৰ কাৰণে আমাৰ কিছু চিন্তা চৰ্চা আমি থাকিব আমাৰ বিভিন্ন ৰাজ্যত আমি মাৰ্কেটিং যিটো কেম্পেইন এই কেম্পেইনৰ নিশ্চয় প্ৰয়োজন আছে পূৰ্বতে আছামৰ যোগেদি প্ৰিয়ংকা চক্ৰৰ আনি যথেষ্টখিনি কাম হৈছে এইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ সমগ্ৰ বিশ্বত বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত প্ৰিয়ংকা চোপ্ৰাক আমাৰ লগে টুৰিজিমৰ ক্ষেত্ৰত অসমখন একেবাৰে সুকীয়া স্থান পাবলৈ সক্ষম হৈছে একেবাৰে এইটো অপ্ৰিয় হ'লেও সঁচা কথা গতিকে আমি এই গোটেইখিনি চাই আমি যদি ভাৰতবৰ্ষৰ 100 কোটিতকৈ অধিক জনসংখ্যা তাৰপিছত যদি আমি কেইবা লাখ যদি মানে টুৰিষ্টৰ আমি আকৰ্ষণ কৰিব পাৰোঁ বিভিন্ন ভাৰতবৰ্ষৰ ঘূৰিব ঠাই আকৰ্ষণ কৰিব পাৰোঁ নিশ্চয় অসমৰ ৰেভিনিউ ক্ষেত্ৰত আমাৰ যথেষ্ট লাভ হ'ব বা আমি এই ক্ষেত্ৰত যদি কৰিব পাৰোঁ যথেষ্টখিনি কাম হ'ব কিয়নো যে আপুনি অকল আগতে কৈছে যে আমাৰ ক'ৰবাত হয়তো ইমান সম্ভাৱনা থকাৰ স্বত্তেও আমি ক'ৰবাত অলপ ৰৈ যাবলগীয়া হয় কিয়নো আপুনি ঠিকে কৈছে গুৱাহাটী অহাৰ পাছত গুৱাহাটী এনেকুৱা থকাৰ পাছত আমি আমাৰ টুৰিষ্টসকল কাজিৰঙালৈ যায় কাজিৰঙা যোৱাৰ পাছত হয়তো মেঘালয়লৈ গুচি যায় অৰুণাচল গুচি যায় যিকাৰণে আমি অসমত সেই টুৰিষ্টসকলক 5 দিন বা 7 দিন ৰাখিব পৰাকৈ আমি পৰা নাই এইটোতো সঁচাকৈ দিল্লীৰ পৰা বাহিৰৰ পৰা গুৱাহাটীত নমাৰ লগে লগে এতিয়া গুৱাহাটীত এদিন থাকিলে হয়তো কামাখ্যালৈ গ'ল তাৰপৰা কাজিৰঙা গ'ল তাতে আমাৰ মানে তেওঁলোকৰ এইটো শেষ কিন্তু আমাৰতো ইমান সম্ভাৱনাখিনি আছে আমি আজি যদি ডিমা হাছাৰ যদি কথা ক'লে যাওঁ পাহাৰীয়া জিলাকেইখন অপূৰ্ব সুন্দৰ এখন ঠাই ডিমা হাছাৰ এখন ইমান এখন ধুনীয়া ঠাই গতিকে এই অঞ্চলবোৰলৈ আমি শ্বিলঙলৈ আমি যাওঁ কিন্তু আমি এইকেইটা অঞ্চললৈ গৈ যে আমাৰ বিশেষ ডমেষ্টিক যিসকল আমাৰ টুৰিষ্ট এখন আমি তালৈ নিব পাৰোঁ ক'ৰবাত আমাৰ কেম্পেইনৰ অভাৱ হৈছে গতিকে ভাবোঁ যে আমি আমাৰ দায়িত্ববিলাক মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আমি আলোচনা কৰিছোঁ যে আমি ডিমা হাছাৰ পাহাৰীয়া জিলাকেইখনক আমি প্ৰচাৰ প্ৰসাৰ আমি কিছু লৈ যাব লাগিব মই সেই কথাটো আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে আমি আপোনাৰ যিটো দায়িত্ব সেইটো হৈছে অসম পৰ্যটন উন্নয়ন নিগম অৰ্থাৎ পৰ্যটনক আকৌ উন্নয়ন কৰা এটা আপুনি থল নিশ্চয় পাব যিখন পৰ্যটন উদ্যোগ আছে আমাৰ সেই পৰ্যটন উদ্যোগটোক আপুনি আকৌ নতুনকৈ ৰূপত সজাই পৰাই তুলিব লাগিব এতিয়া আন অধ্যক্ষসকলতকৈ আপোনাৰ দায়িত্বটো কিন্তু যথেষ্ট বেছি কাৰণ
আপোনাক এনেকুৱা এটা দায়িত্ব দিয়া হৈছে আগতে আপুনি এটা সমষ্টি ৰিপ্ৰেজেণ্ট কৰিছিলে প্ৰতিনিধিত্ব কৰিছিলে এতিয়া কিন্তু গোটেই অসমখনৰ এটা দায়িত্ব আপোনাক দিয়া হৈছে পৰ্যটন ক্ষেত্ৰখনৰ দায়িত্ব অসমলৈ মানুহক কেনেকৈ আকৰ্ষিত কৰিব ইয়াৰ দ্বাৰা কেনেকৈ ৰাজহ পাব ইয়াৰ দ্বাৰা কেনেকৈ ৰাজ্যখন লাভান্বিত হ'ব গতিকে এটা প্ৰপাৰ প্লেনিঙৰ প্ৰয়োজন হ'ব আপুনি এগৰাকী বিধায়ক হিচাপে আমি আগতে চিনাকি দিছিলোঁ এতিয়া অধ্যক্ষ হিচাপে আমি চিনাকি দিম গতিকে আপুনি কি ভাবে যে দায়িত্বটো কমিল নে বাঢ়িল নিশ্চয় দায়িত্ব পূৰ্বতে জনপ্ৰিয় এটা সমষ্টিৰ বিধায়ক আছিলোঁ বিধায়কজনে যদিও সমগ্ৰ অসমৰ বিষয়বোৰত আমি যদিও জড়িত হৈ থাকোঁ কিন্তু মূলতঃ এটা সমষ্টিকেন্দ্ৰিক প্ৰথম হয় কিয়নো প্ৰথম মই বিধায়ক প্ৰথমবাৰ নিৰ্বাচিত হৈ আহিছিলোঁ গতিকে যোৱা 5টা বছৰ সমষ্টিখন বা জিলাখনৰ বিভিন্ন উন্নয়নৰ কথাৰ লগত জড়িত হৈ পৰিছিলোঁ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অতি গুৰু দায়িত্ব অৰ্পণ কৰিছে নিশ্চয় আমাৰ মাজত বহু প্ৰত্যাহ্বান আছে ক'ভিডৰ পাছত আৰু প্ৰত্যাহ্বান আহিছে আৰু মই দেখিছোঁ যে আৰু এই ক্ষেত্ৰখনক যদি আমি প্ৰপাৰলি লৈ যাব পাৰোঁ অসমৰ লাখ লাখ যুৱক যুৱতী কিন্তু আমি সংস্থাপন দিব পাৰোঁ বহু সম্ভাৱনা আছে আৰু আমাৰ প্ৰকৃতিয়ে আমাৰ ৰাজ্যখনক যথেষ্ট দিছে প্ৰকৃতিৰ অনবদ্য অৱদানৰ কাৰণে আমাৰ জৈৱ বৈচিত্ৰ্যই হওক নদ নদী এই হোক বিশাল ব্ৰহ্মপুত্ৰ 31খন উপনৈ প্ৰাকৃতিকভাৱে আমি যথেষ্ট চহকী ই উজনি হোক নামনি হোক পাহাৰ হোক সকলোৰে আমি প্ৰকৃতিভাৱে চহকী সেইখিনিৰ ওপৰত আমি কাম কৰিব লাগে আমাৰ গোটেই আমাক প্ৰকৃতিয়ে সকলো দিছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছু চিন্তা চৰ্চা আগবঢ়াইছে পৰিকল্পনা কৰিছে পূৰ্বৰ অধ্যক্ষ জয়ন্ত মল্লবৰায়ে কিছু পৰিকল্পনা গ্ৰহণ কৰিছিল গতিকে সেই পৰিকল্পনা আমাৰ বিমল বৰা ডাঙৰীয়াও পৰ্যটনৰ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত যথেষ্টখিনি চিন্তা চৰ্চা আগবাঢ়িছে আমিও এতিয়া তেওঁলোকৰ সহযোদ্ধা হিচাপে আমি গোটেইখিনি আমি আগবঢ়াই লৈ যাবলৈ পৰিকল্পনা কৰিছোঁ আমি নিশ্চিতভাৱে আমাৰ সুদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি নিশ্চয় অসমৰ পৰ্যটন ক্ষেত্ৰখনত এটা নতুন গতি দিবলৈ আমি চেষ্টা কৰিম আৰু এটা আমি দেখিছোঁ যে আমাৰ আপুনি যিটো কথা ক'লে পৰ্যটনৰ উন্নয়ন এই উন্নয়নটো অকল এটা পৰ্যটন বিভাগৰ দ্বাৰা যিটো বস্তু অকল সম্ভৱ নহয় যে আমাৰ দেখিছোঁ যে পৰ্যটনৰ লগত আমি ধৰ্মীয় টুৰিজিমৰ কথা কওঁ যে আমাৰ আৰ্কিঅলজি ডিপাৰ্টমেণ্ট আহে আমাৰ ফৰেষ্টৰ যদি কাজিৰঙা বা এনেকুৱা ফৰেষ্টৰ যদি কথা আহি যায় লগত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা আহে আমি যদি হাবিৰ কথা যদি কওঁ বিভিন্ন ছেক্টৰ গতিকে আমি সকলোৱে ইয়াৰ লগত জড়িত যিবোৰ বিভাগ আছে সকলোৱে আমি একেলগে কাম কৰিলেহে আমি অসমৰ পৰ্যটন ক্ষেত্ৰত নতুন মাত্ৰা দিবলৈ আমি সক্ষম হ'ম বিশেষকৈ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়া সকলোকে একেলগে লৈ বিভিন্ন বিভাগসমূহ একেলগে লৈ আগবঢ়াৰ কথা পৰিকল্পনা কৰিছে ময়ো চিন্তা চৰ্চা কৰিছোঁ আমি কথা পাতি আমাৰ যিসমূহ ডিপাৰ্টমেণ্ট আছে আৰ্কিঅলজি ডিপাৰ্টমেণ্টেই হওক বা ফৰেষ্ট ডিপাৰ্টমেণ্টেই হওক আমি সকলোৱে একেলগে বহি গতিকে মই পূৰ্বতে কেনেকৈ বহিছিল মই নাজানো কিন্তু এতিয়া আমি ভাবিছোঁ নতুনকৈ এই ডিপাৰ্টমেণ্টত আমি বহিব লাগিব বা আমাৰ বিষয়ে ধৰ্মীয় টুৰিজিম আমাৰ সত্ৰসমূহ আছে ইমান সুন্দৰ বৈশিষ্ট্যপূৰ্ণ আমাৰ সত্ৰ জনজাতীয় যিবোৰ আমাৰ বিষয় আছে আমি সকলোৱে গ্ৰাম্য পৰ্যটনৰ কথা ক'বলৈ গ্ৰাম্য পৰ্যটনটো খুব গুৰুত্বপূৰ্ণ কিয়নো আমি যদি লক্ষ্য কৰে বাহিৰৰ পৰা মানুহ আহে গুৱাহাটীত থাকি গ্ৰাম্য এইবোৰ চাবৰ কাৰণে কিন্তু অৰুণাচললৈ যায় মেঘালয়লৈ যায় নাগালেণ্ডলৈ যায় কিন্তু আমাৰ অসমত আমি আমি সেইখিনি ক্ৰুজ আমি ধৰিব পৰা নাই বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে মই ডিব্ৰুগড় যদি আমি এইটো কিয় হৈছে বুলি ভাবে বৰুৱা ডাঙৰীয়া যে আজিলৈকে আমি এই মানুহখিনিক ধৰি ৰাখিব কিয় পৰা নাই নিশ্চয় আমাৰ ক'ৰবাত পৰিকল্পনাৰ অভাৱ হৈছে পৰিকল্পনাৰ অভাৱ হৈছে বিশেষকৈ গ্ৰাম্য পৰ্যটন আৰু এই গোটেই কথাটো আমি যেতিয়া দেখিছোঁ যে গ্ৰাম্য পৰ্যটনৰ কথাটো নতুনকৈ ভিলেজ টুৰিজিমৰ আমি যদি এতিয়া মই কিছুদিনৰ আগতে কেৰালালৈ গৈছিলোঁ তাতে দেখিলোঁ যে প্ৰায় টুৰিষ্টসকল এখন গাঁৱলৈ লৈ যায় গাঁওসমূহ দেখিছোঁ যে গাঁওসমূহ তাতে আছে অকণমান প্লেনিং কৰি দিছে কিন্তু আমাৰ প্ৰকৃতিয়ে আমাৰ গাঁওসমূহ তাতোকৈ বহু ওপৰত দিছে কিন্তু আমি আকৰ্ষিত কৰিব লাগিব যে আমাৰ কিছু কেম্পেইনৰ কিন্তু ব্যৱস্থা কৰিব লাগিব মাৰ্কেটিং কেম্পেইন কৰিব লাগিব প্ৰচাৰ প্ৰসাৰ আমি কৰিব লাগিব যাৰ কাৰণে আমাৰ অসমলৈ যাতে টুৰিষ্টসকল আহে গতিকে যে এই পৰিকল্পনাটো আমাৰ কৰিছে যদি সঠিক ক'ৰবাত ৰৈ গৈছে সেই সঠিক পৰিকল্পনা কৰি আমি সকলোৱে ঐক্যবদ্ধভাৱে যদি আমাৰ আগবাঢ়ো টুৰিজিম ডিপাৰ্টমেণ্টৰ মানুহ ডিৰেক্টৰ অফ টুৰিজিম বিভাগৰ মানুহ সকলো অসম চৰকাৰৰ যিসমূহ বিভাগ বিভিন্ন ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ সকলোৱে যৌথ প্ৰচেষ্টাতে কিন্তু আমি এইবোৰ কাম কৰিব পাৰিম এতিয়া আপুনি কাম কৰাৰ কথা কৈছে কাম কৰিবলৈ আপুনি এটা সুযোগ লাভ কৰিছে আৰু হয়তো আগন্তুক সময়খিনিত আপুনি কাম কৰাৰ সুযোগ এইকাৰণেই পাব কাৰণ আপোনাৰ দায়িত্বটোৰ লগত বিভাগটোৰ যিগৰাকী মন্ত্ৰী যথেষ্ট এক্টিভ আৰু মন্ত্ৰীগৰাকী একদম মনে মিলা মানুহ গতিকে তেওঁৰ লগত যুগলবন্দীটো কেনেকুৱা হ'ব বুলি ভাবিছে আপুনি নিশ্চিতভাৱে বিমল বৰা ডাঙৰীয়া আমি ছাত্ৰ অৱস্থাৰ পৰা আমি একেলগে কাম কৰিছোঁ
ছাত্ৰ সংগঠন একেলগে আমি আছিলোঁ, একেলগে কাম কৰিছোঁ। আমি যোৱা সময়ত একেলগে বিধায়ক আছিলোঁ। মোৰ কাষৰ বিধানসভা সমষ্টি টিংখাঙৰ যথেষ্ট এক্টিভ, যথেষ্ট ভাল কাম কৰি আছে। পাৱাৰ ডিপাৰ্টমেণ্ট আপুনি দেখিছে যথেষ্ট দক্ষতাৰে তেওঁ নেতৃত্ব দিছে। টুৰিজিম ক্ষেত্ৰকো তেওঁ যদিও সময়ৰ কিছু অভাৱ হৈছে তথাপি টুৰিজিম ক্ষেত্ৰক তেওঁ নতুন মাত্ৰা দিবৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে। আমি এইকেইদিন অনানুষ্ঠানিক বহু কথা আমি আলোচনা কৰিছোঁ যে আমি কেনেকৈ লৈ যাব পাৰোঁ, যে এতিয়া অসমত এই ছেক্টৰতে আমি ৰেভিনিউৰ লগতে আমি সংস্থাপন কিন্তু আমি যথেষ্ট দিব পাৰোঁ। আমি যদি উঠি অহা নতুন প্ৰজন্মক যদি এটা সঠিক নিৰ্দেশনা দিব পাৰোঁ, পথৰ নিৰ্দেশনা দিব পাৰোঁ এই ছেক্টৰত, আমাৰ কিন্তু যথেষ্টখিনি কাম হ'ব। ঠিক আছে, এতিয়া আমি বিগত 2 বছৰৰ কথা কওঁ। বিগত 5টা বছৰত ৰাজ্যৰ যিটো পৰ্যটন ক্ষেত্ৰ তাত যিখিনি পৰিৱৰ্তন হয়তো আহিব লাগিছিল সেইখিনি নাহিল, কাৰণ 2 বছৰত খুব বেয়াকৈ গোটেই উদ্যোগটোক কেৱল অসম নহয় গোটেই দেশ গোটেই বিশ্বৰেই পৰ্যটন ক্ষেত্ৰখনত প্ৰভাৱ পৰিছে। গতিকে বিগত 5টা বছৰত যিমানখিনি কাম হ'ব লাগিছিল 3টা বছৰত হয়তো হ'ল, তাৰ পাছৰ 2টা বছৰ কিছু স্তব্ধ হৈ পৰিল। এতিয়া যিখিনি মানুহ ওলাই আহিছিলে পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত হ'ম বুলি, বিভিন্ন ট্ৰেভেল গাইডসকল হওক বা তেওঁলোকে ট্ৰেভেল এজেঞ্চি খুলিছিলে, বিভিন্নগৰাকীয়ে মানুহখিনিক ৰাখিম বুলি হোটেল খুলিছিলে ইত্যাদি ইত্যাদি, বিভিন্নজনৰ বিভিন্ন ব্যস্ততা আছিলে। 1.5টা বছৰত সেই গোটেইখিনি এক প্ৰকাৰৰ স্তব্ধ হৈ গ'ল, যাৰ ফলত বহুতেই নিজৰ জীৱন জীৱিকা সম্পূৰ্ণ সলনি কৰি পেলালে। তেওঁলোকে অন্য এটা বিষয়লৈ বা অন্য এখন ক্ষেত্ৰলৈ তেওঁলোক আগবাঢ়িলে। এই ক্ষেত্ৰত পৰ্যটন উদ্যোগৰ সৈতে জড়িত মানুহখিনিক আকৌ মূৰ তুলি চাবলৈ, সেই সাহসখিনি দিবলৈ আপোনাৰ আৰম্ভণি ক'ৰ পৰা হ'ব? সঁচাকৈ যে ক'ভিডৰ যি এই মহামাৰীয়ে বিশেষকৈ মই অসমৰ পৰ্যটক সৰু সৰু আমাৰ যিসকলে পৰ্যটনৰ লগত জড়িত বিভিন্ন কাম কৰি আছিল, কোনোবাই সৰু হোটেল চলাই আছিল, কোনোবাই লজ চলাই আছিল, কোনোবাই ৰেষ্টুৰেণ্ট দিছিল, টুৰিষ্ট গাইডসমূহ, বিভিন্ন গাড়ীসমূহ যে চলাই আছিল, বহুত বাহন চলাই আছিল, ড্ৰাইভাৰসকল তাত জড়িত হৈ আছিল। গতিকে এইটোৱে গোটেই স্থবিৰতা আহি পৰিছে। বহু গাড়ী আজি মালিকে ইনষ্টলমেণ্ট দিব পৰা নাই। হোটেলসমূহে তেওঁলোকে লোন লৈছিল, হোটেল তেওঁলোকে আৰম্ভ কৰিব পাৰে। এনেকুৱা 4-5টা ৰুম লৈ বহুতে এইবোৰ কাম আৰম্ভ কৰিছিল, সেই কাজিৰঙাই হওক বা অন্যান্য ঠাইত। এবং সঁচাকৈ যথেষ্ট প্ৰত্যাহ্বান, তেওঁলোকে যথেষ্টখিনি এতিয়া দুৰ্যোগৰ মুখামুখি হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও, আমাৰ পৰ্যটন মন্ত্ৰীও এই কথাখিনি খুব গভীৰভাৱে ইতিমধ্যে আলোচনা চলিছে, পৰ্যালোচনা চলিছে। গতিকে কিছু ৰাস্তা উলিয়াবৰ কাৰণে ইতিমধ্যে কিছু পৰিকল্পনা গ্ৰহণ কৰিছে। মই আশা ৰাখিম সেই পৰিকল্পনাখিনি যিখিনি আমি বাস্তৱ যদি ৰূপায়িত কৰিব পাৰোঁ কিছু পৰিমাণে হ'লেও সকাহ আহিব। আৰু আমি আশাবাদী যে আমাৰ এইখিনিৰ লগতে তেখেতসকলৰো প্ৰচেষ্টাত, ডিপাৰ্টমেণ্টৰ সকলোৰে সহযোগত আমি পুনৰ অসমৰ টুৰিজিম ক্ষেত্ৰখনক আমি প্ৰাণৱন্ত কৰি তুলিবলৈ সক্ষম হ'ম। এতিয়া আমি যেতিয়া পৰ্যটনৰ কথা কওঁ, অসমৰ পৰ্যটন বুলি ক'লে মানুহৰ হয়তো মনলৈ অহা প্ৰথম শব্দটোৱে হৈছে কাজিৰঙা নহ'লে মাজুলী। কিন্তু অসম কেৱল কাজিৰঙা বা মাজুলীয়ে নাই, অসমত আৰু বহুত ঠাই আছে য'ত মানুহ যাব পাৰে, যাৰ সৌন্দৰ্য মানুহে উপভোগ কৰিব পাৰে, যাৰ বৈশিষ্ট্য মানুহে উপলব্ধি কৰিব পাৰে। কিন্তু তেনেকুৱা স্থানসমূহ আজিও এই যিখন অসমৰ পৰ্যটনৰ যিখন ডায়েৰী আছে সেই ডায়েৰীখনৰ ভিতৰত হয়তো সোমোৱা নাই বা পৰিকল্পনাৰ অভাৱ আপুনি কোৱা ধৰণেই। আমি সেই স্থানসমূহৰ কথা আমি যদি পাতোঁ তেতিয়াহ'লে দেখিবলৈ পোৱা যায় ফেচবুক বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আজিকালি আমি আৰু নতুন নতুন বহুত ঠাই দেখিছোঁ, যিসমূহ সৰু সৰু ঠাই টুৰিষ্ট স্পট বুলি যাক কোৱা হয়। সেই টুৰিষ্ট স্পটসমূহ স্থানীয় লোকসকলে নিজেই উদ্ঘাটন কৰিছে, তেওঁলোকে তাতে আনন্দ স্ফূৰ্তি কৰিছে। নতুন নতুন ঠাই আমি দেখিবলৈ পাইছোঁ, সেইসমূহ কিন্তু খুব সুন্দৰকৈ পৰ্যটনথলী হিচাপে গঢ় দিব পাৰি। ৰাজ্য চৰকাৰ দৃষ্টিগোচৰ কৰিছে একাংশই কৰা নাই, কিন্তু সেই লোকেল মানুহখিনি আৰু লগতে একাংশ NGOয়ে সেই স্থানসমূহ কিছু ধুনীয়াকৈ সজাই পৰাই ৰাখি মানুহ যাব পৰা অৱস্থা কৰিছে। এই নতুন টুৰিষ্ট স্পটসমূহ উলিয়াই অনাৰ ক্ষেত্ৰত আপোনালোকে কিবা ভাবিবনে নাভাবে? নিশ্চয়, যে মই যিটো গ্ৰাম্য পৰ্যটনৰ কথা ক'লোঁ, হয়, এইবোৰ বহু ঠাই অসমৰ সৰু কিছুমান পিকনিক স্পট আছে, সেইবোৰ তাৰ স্থানীয় ৰাইজে, স্থানীয় যুৱকসকলে তেওঁলোকে কিন্তু NGO কৰি বা অন্যান্য ধৰণে অতি সুন্দৰকৈ ৰাখিছে। আমি এইটো তেনেকৈ আমি চৰকাৰৰ ফালৰ পৰা, আমাৰ বিভাগৰ পৰা কিছু আমি সহযোগ কৰিব লাগে। যিহেতু এইখিনি যদি আমি কিছু সহযোগ কৰোঁ, খুব পৰিকল্পিতভাৱে যদি সহযোগ কৰোঁ, নিশ্চয় এই স্থানসমূহ যথেষ্ট ভাল স্পট হিচাপে পৰিগণিত হ'ব। অসমৰ বহু ঠাই আছে। এতিয়া আমাৰ কিছুমান ঠাইতে ৰাস্তা পদূলি বেয়া আছিল, কিন্তু বৰ্তমান সময়ত সমগ্ৰ অসমখনতেই
যোৱা আমি চৰকাৰৰ সময়ত আমি ৰাস্তা পদূলি যথেষ্টখিনি নিৰ্মাণ কৰা হৈছে গতিকে ৰাস্তা পদূলি ভাল হৈছে যে টুৰিষ্টৰ অহাৰ লগে লগে ৰাস্তা পদূলিৰ কথা জড়িত এনেকৈ চৌপাশে পৰিৱেশটোৰ কথা জড়িত হৈছে আৰু অসমতো যিহেতু এটা খুব গুৰুত্বপূৰ্ণ কথা যে বিশেষকৈ শান্তি শৃংখলা আইন শৃংখলাজনিত বিষয়ৰ কাৰণে বহু সময়ত অসমৰ এই পৰ্যটন ক্ষেত্ৰখনৰ কেতিয়াবা প্ৰত্যাহ্বান আহি পৰে কিন্তু যোৱা বিগত সময়ত আমাৰ নেতৃত্বাধীন চৰকাৰখনে যেনেধৰণে কাম কৰিলে তাৰ বাবে অসমত আইন শৃংখলা পৰিস্থিতি একেবাৰে শূন্য হৈ পৰিল এতিয়া অসমক আৰু কোনেও মানে বোম ফুটে বা ইয়াত সন্ত্ৰাসবাদী আহে উগ্ৰপন্থী আছে এনেকুৱা ধৰণৰ বিষয়বোৰ এতিয়া ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত আলোচনা নহয় অসমত এখন খুব সুন্দৰ শান্তিপূৰ্ণ ৰাজ্য বুলি ইতিমধ্যেই এই কথাটো প্ৰতিষ্ঠা হৈছে গতিকে এই যে টুৰিষ্ট ফ্ৰেণ্ডলি পৰিৱেশ এটা কিন্তু সমগ্ৰ অসমত ইতিমধ্যে গঢ় লৈ উঠিছে গতিকে আমাৰ ৰাইজেও যথেষ্টখিনি সচেতন হৈছে গতিকে যেনেকৈ আপুনি ক'লে যে গাঁৱৰ অঞ্চলৰ বা NGO সমূহে যুৱক যুৱতীসকলে নিজেই এটা ঠাইসমূহ গঢ়ি লৈছে গতিকে তাৰমানে এটা পৰিৱেশ অসমত ইতিমধ্যে এটা সৃষ্টি হৈছে গতিকে এতিয়া সমগ্ৰ বিশ্বৰ পৰ্যটক আহিব পৰা এখন সুন্দৰ ঠাই অসমখন হৈ পৰিছে গতিকে আমি এইটো এটা সুযোগ মানে আমি ল'ব লাগে যে আমি অসমখন যেটো এটা খুব সুন্দৰ ৰাজ্য হিচাপে পৰিগণিত আমি সুযোগ লোৱাটো আমি উচিত তাৰ সৰু কেইটামান কথা যে আজি আপুনি ক'লে যে বিশেষকৈ আমাৰ অসমত কিছু ট্ৰেইনিঙৰ সৰু সৰু ট্ৰেইনিঙৰ কিছু প্ৰয়োজন আছে ট্ৰেইনিং বিশেষকৈ আমি যদি ড্ৰাইভাৰসকলৰ কথা কওঁ ড্ৰাইভাৰেই হওক টুৰিষ্ট গাইডসমূহ হওক এইবোৰ কিছু ট্ৰেইনিঙৰ প্ৰয়োজন ব্যৱহাৰ পাতি মই কিছুদিনৰ আগতে মই এটা আপোনাৰ উদাহৰণ দিব পাৰিছোঁ মই ডিব্ৰুগড় এয়াৰপৰ্টতে কিছু দিনৰ আগত বাহিৰৰ এজন বিদেশী পৰ্যটক আহিল তেখেতে নমাৰ লগে লগে মই দেখি আছোঁ যে আমাৰ ড্ৰাইভাৰসকলে সেই টুৰিজমত টনা আজোৰা হৈছে যিটো অত্যন্ত দৃষ্টিগোচৰ হৈছে যিটো আচলতে সেই টুৰিজনে বাহিৰলৈকে এটা হয়তো বেয়া বাৰ্তা লৈ যাব গতিকে ব্যৱহাৰ আৰু এই টুৰিষ্টসকলৰ ইয়াতে এটা মানে যিটো পৰিৱেশ পাব লাগে যিটো বা তেওঁলোকে অভিজ্ঞতা অৰ্জন কৰিব সেই অভিজ্ঞতাটো কিন্তু বেয়া তেওঁ যদি এজন ড্ৰাইভাৰক যদি টনা মেলা যদি কৰে সেইটো অভিজ্ঞতাটো বেয়া গতিকে মই ভাবোঁ যে এই কথাত আমাৰ কিছু ট্ৰেইনিঙৰ প্ৰয়োজন আছে আমাৰ ড্ৰাইভাৰসকলৰ ট্ৰেইনিঙৰ পৰা টুৰিষ্ট গাইড আৰু বিশেষকৈ পুলিচকো ট্ৰেইনিং দিয়াৰ প্ৰয়োজন যে এজন পুলিচে কেনেকৈ মানে সহায় কৰিব এজন পুলিচে কেনেকৈ তেওঁক ব্যৱহাৰ কৰিব গতিকে এই কথাটোত কিন্তু আমাৰ গৃহ বিভাগ আমাৰ পৰিবহণ বিভাগ সকলোৰে যৌথ প্ৰচেষ্টাত এনেকুৱা এটা আমাৰ পৰিৱেশ আমি কিন্তু নিৰ্মাণ কৰিব লাগিব টুৰিষ্ট গাইডসকলক ড্ৰাইভাৰসকলক যথেষ্ট কৰিব এজন ড্ৰাইভাৰৰ লগত তেওঁলোকে গোটেই দিনটো যাব এই ড্ৰাইভাৰজনৰ ব্যৱহাৰ কথা বতৰা তেওঁৰ আচাৰ ব্যৱহাৰ সেইটো খুব জৰুৰী কিন্তু আমি যদি বাহিৰলৈ যাওঁ আমি দেখোঁ যে ড্ৰাইভাৰজনৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে গোটেই ৰাজ্যখনৰ গোটেই কথাখিনি ড্ৰাইভাৰজনৰ প্ৰতিফলিত কৰিব সেই ড্ৰাইভাৰজনৰ কিন্তু আমি সৰু কথা যদি আমি কিন্তু তেখেতৰ ট্ৰেইনিং বা তেওঁলোকক কেনেদৰে আচলতে এইফালে আমাৰ কিন্তু আৰু ঘূৰি আহি আমি সেই গাড়ী চালকজনৰ হয়তো কথা কওঁ যে খুব ভদ্ৰ আছিল হয় গতিকে এটা বাস্তৱ অভিজ্ঞতা আপুনি যিটো কথা কৈছে কিছুদিন পূৰ্বে বাংগালুৰুৰ পৰা এজন যুৱক আহিছিল তেওঁ আহি ইয়াতে খুব বেয়া অভিজ্ঞতা পাই গৈছে গাড়ী চালকৰ পৰা তেওঁ গৈ পাছত ফেচবুকত লিখিছে মোৰ চিনাকি ল'ৰা তো সেইটো অসমৰ কাৰণে খুব এটা বেয়া কথা নিশ্চিত বেয়া কথা আৰু মই আৰু এটা উদাহৰণ দিছোঁ যোৱা কা আন্দোলনৰ সময়ত হয় আমাৰ ডিব্ৰুগড় এজন বুমণি গগৈ নামৰ এজন বাহিৰৰ পৰা পৰ্যটক অনা এজন ভাতৃপ্ৰধান বুমণি গগৈ তেখেতে আমেৰিকাৰ এটা পৰিয়াল তেওঁৰ পিতৃ মাতৃ তেওঁৰ কন্যা কা আন্দোলন আৰম্ভ হ'ল সেই আমেৰিকান পৰিয়ালটো আছিল মাজুলীত সেই বুমণি গগৈয়ে তেখেতে মোক নিজেই কোৱা কথা যে যিটো অৱস্থা হ'ল সেই মাজুলীৰ পৰা আনোতে গুৱাহাটী এয়াৰপৰ্ট পাওঁতে তেখেতৰ 2 দিন লাগিছিল এখন গাড়ীত কিয়নো প্ৰতি ঠাইতে যায় অৱৰোধ থাকে জুই জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ যিসকল আন্দোলনকাৰী আছিল সেই আন্দোলনকাৰীসকলে এনেধৰণৰ মন্তব্য কৰিছে যে এওঁলোকক যদি আমি হাৰাশাস্তি কৰোঁ এওঁলোকক যদি আমি আঁঠু কৰাই থওঁ এওঁলোকক যদি মাৰপিট কৰোঁ তেতিয়াহে গোটেই বিষয়টো গোটেই বিশ্বলৈ গুচি যাব তেতিয়াই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কাহাৰিত পৰিব এনেকুৱা ধৰণৰ অবান্তৰ কথা কিছুমান কৈ গোটেই পৰিয়াল এই টুৰিষ্টকেইজনক হাৰাশাস্তি কৰা হৈছিল যাৰ কাৰণে সেই আমেৰিকান গৈ তেখেতে মানে দিল্লী এয়াৰপৰ্টত গৈ এই আমাৰ বুমণি গগৈক ফোন কৰি জনাইছিল যে মই ভৱিষ্যতে অকল অসমেই নহয় ইণ্ডিয়াই নাহোঁ বুলি কৈছে গতিকে এনেকুৱা ধৰণৰ যদি হয় তেনেহ'লে নিশ্চয় আমাৰ এই পৰিৱেশটো যদি নাথাকে তেনেহ'লে আমাৰ এইখনত কিন্তু আমাৰ ক'ৰবাত অসুবিধা হ'ব আপুনি যিহেতু এইটো কথা উল্লেখ কৰিছে গতিকে মই এইখিনিতে জনাই থৈ দিওঁ ND24 কালি এটা বাতৰি সম্প্ৰচাৰ কৰিছে এটা তথ্যৰ ভিত্তিত
মাৰ্কিন যি দূতাবাস আছে মাৰ্কিন দূতাবাসৰ পৰা এখন নিৰ্দেশনা জাৰি কৰা হৈছে মাৰ্কিন পৰ্যটকসকলৰ কাৰণে কালি আমি এই বাতৰিটো সম্প্ৰচাৰ কৰিছোঁ আজি আমি সেইটো ফ'ল' আপ কৰাৰ কথা আছিলে মাৰ্কিন দূতাবাসৰ পৰা এটা নিৰ্দেশনা তেওঁলোকে বাহিৰ কৰিছে য'ত তেওঁলোকে উল্লেখ কৰিছে যে পৰ্যটকসকলে ভাৰতবৰ্ষৰ ক'ত ক'ত নাযাব আৰু কিয় নাযাব সেই তালিকাখনৰ প্ৰথম স্থানত আছে কাশ্মীৰ তেওঁলোকে জম্মুৰ কথা কোৱা নাই কাশ্মীৰৰ কথা উল্লেখ কৰিছে ইফালে লেহলৈ যাবলৈ পাৰ্মিশ্যন দিছে কিন্তু অন্যান্য প্ৰান্তত তেওঁলোকে যাবলৈ দিয়া নাই কাৰণ টেৰৰিষ্ট এক্টিভিটিৰ কাৰণে সেই তালিকাখনত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কথা তেওঁলোকে স্পষ্টকৈ লিখিছে আপোনাক মই এইখিনিতে জনাই থৈ দিলোঁ এইটো কথা কাৰণ আপুনি ভৱিষ্যতলৈ হয়তো এই সমস্যাটোৰ সন্মুখীন হ'ব যিখন মই লাগে আপোনাক আজি অনুষ্ঠানৰ পাছত সেই নিৰ্দেশনাখন দি দিম তাতে তেওঁলোকে উল্লেখ কৰিছে অসমৰ 7খন উত্তৰ পূৰ্বাঞ্চলৰ 7খন যি ৰাজ্য আছে সেই ৰাজ্যলৈ মাৰ্কিন পৰ্যটকসকলক অহা বন্ধ কৰিছে তাত তেওঁলোকে কাৰণ উল্লেখ কৰিছে যে এই ৰাজ্যকেইখনত যথেষ্ট বম্বিং হৈছে শেহতীয়াকৈ আৰু বহু মানুহৰ হত্যা হৈছে যাৰ ফলত মাৰ্কিন যিসকল পৰ্যটক আছে তেওঁলোকে অসম তথা ভাৰতবৰ্ষৰ এইকেইখন ৰাজ্যলৈ যাব নোৱাৰিব তাতে অসমৰ নামটো তেওঁলোকে উল্লেখ কৰিছে ই এটা কিন্তু অতি চিন্তনীয় বিষয় নিশ্চয় এই কথাটো আমি টেক আপ কৰিবলৈ আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা যে ভাৰতবৰ্ষৰ বাহিৰৰ যদি টুৰিষ্ট বিদেশী পৰ্যটক যদি অসম বা নৰ্থ ইষ্ট বা আহিবলগীয়া হয় এম্বেচিটো কিন্তু অতি গুৰুত্বপূৰ্ণ এম্বেচিত যদি এটা খুব প্ৰথম আহি এম্বেচিতে খবৰ কৰিব যে আমি ক'লৈ যাম কি তাত যদি এম্বেচিয়ে যদি এটা মানা কৰি দিয়ে নেতিবাচক যদি এটা দিয়ে তেনেহ'লে নিশ্চয় কেতিয়াবা পৰ্যটক নাই আমি হ'লেও নাযাওঁ কেতিয়াও নাযাওঁ গতিকে এম্বেচিৰ কথাটো আমি নিশ্চয় কথাটো পাতিব লাগিব মানে মুখ্যমন্ত্ৰীৰ সৈতে আমি আলোচনা কৰি এই ক্ষেত্ৰত আমি কিছু কথা পতাৰ মুখ্যমন্ত্ৰীৰ সৈতে আপুনি কথা পাতি অৱগত কৰক তেওঁক হয় আৰু বিশেষকৈ দিল্লীলৈ এই বাৰ্তাটো যিহেতু গৈছে যে অসমত এতিয়াও যথেষ্ট টেৰৰিষ্ট এক্টিভিটি হৈ আছে মানুহৰ মৃত্যু হৈছে আৰু বোমা বিস্ফোৰণ হৈছে ইত্যাদি তেওঁলোকে আনকি এনেকৈও লিখিছে যে ৰেলত বোমা বিস্ফোৰণ হৈছে তেনেধৰণে উল্লেখ কৰিছে সেইটো হোৱা নাই কিন্তু তেওঁলোকে লিখিছে তাতে সেই কাগজখনত সেই কথাটো আমি হয় খুব গুৰুত্বপূৰ্ণ আৰু খুব চিৰিয়াছ কথা এইটো হয় এম্বেচিৰ পৰা যদি এইটো আহে তেনেহ'লে নিশ্চয় আমাৰ পৰ্যটকৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বান আমি সন্মুখীন আৰু যদিহে এইটো সমাধান কৰা নহয় তেতিয়াহ'লে আৰু মাৰ্কিন পৰ্যটক আৰু অসমলৈ নাহিব মাৰ্কিন পৰ্যটক বুলি নাই যদি বাহিৰৰ টুৰিষ্টসকলে চাব যে মাৰ্কিন পৰ্যটকসকলে ইয়ালৈ মানা কৰিছে বাকীসকলো নাহিব তেওঁলোকেও ভয় খাব গতিকে এইটো এটা অতি চিন্তনীয় বিষয় নিশ্চয় মই সেইটো আপোনালোক দেখুৱাম এতিয়া কথাটো হৈছে যে আমি উল্লেখ কৰিছোঁ যে অসমৰ টুৰিষ্ট প্লেচেছসমূহৰ কথা বিশেষকৈ আমি যদি কাজিৰঙাৰ কথা চাওঁ আমি কাজিৰঙাই ধৰি লৈছোঁ মাজুলী ধৰি লৈছোঁ কাজিৰঙাৰ কথা যদি চাওঁ এতিয়াও কাজিৰঙাত যথেষ্ট সংখ্যক পৰ্যটক আমি দেখিবলৈ পাইছোঁ কিন্তু বৰুৱা ডাঙৰীয়া চিন্তাৰ বিষয় এইটো যে তাতে 80% কিন্তু লোকেল টুৰিষ্ট যিসকল লোক গৈছে তাৰে 80% অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ ভাৰতৰ মানুহ কম আহিছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰটো নকৈছোৱে এতিয়া আমি যিখিনি শেহতীয়া তথ্য লাভ কৰিছিলোঁ কেৱল কহৰাতিৰ 300 জিপচি আছে সেই 300 জিপচিৰ এতিয়া ব্যৱহাৰ হৈছে মাত্ৰ 100 অৰ্থাৎ তাতে যিসকল পৰ্যটক কাজিৰঙাত আজি একত্ৰিত হৈছে তেওঁলোকে পৰ্যটনৰ কাৰণে বা ফুৰিবৰ কাৰণে যোৱাতকৈও তেওঁলোকৰ ব্যক্তিগত কিছু চেৰেমনিৰ কাৰণে গৈছে যাৰ ফলত তেওঁলোকে সেই বাহনসমূহ ব্যৱহাৰ কৰা নাই তেওঁলোকে কহৰাখন চাবলৈ যোৱা নাই কাজিৰঙাখন চাবলৈ যোৱা নাই তেওঁলোকে এটা হলৰ ভিতৰত আবদ্ধ কৰি এটা ক্লোজ ফাংচন কৰিছে কাজিৰঙাত এইখিনি তথ্য আমি লাভ কৰিছোঁ 300খন জিপচিৰ 120খন আজি ব্যৱহাৰ হৈছে আৰু তাতকৈ 180খন এতিয়া পৰি ৰৈছে যদি এইটো হয় তেতিয়াহ'লে কিন্তু একো লাভ নহ'ব কাজিৰঙা পৰ্যটকৰ বাবে খুলি দিয়াত নিশ্চয় খুব গুৰুত্বপূৰ্ণ কথা যে আমি তাৰ জিপচি যদি চাওঁ গোটেইখিনি আমাৰ তাৰ স্থানীয় যুৱক আমাৰ নিবনুৱাসকলৰ যুৱক এইখিনিয়ে বহু দিনৰ পৰা এইখিনি জিপচি কাম কৰি আছে আমাৰ চৰকাৰেও কিছু জিপচি এই যিসকল আছে তেওঁলোকক কিছু পৰিকল্পনা কৰিছে মই আজি ব্যক্ত কৰিব বিচৰা নাই এইখিনিক আমি তেওঁলোকক কিছু সহায় সহযোগ কৰিবৰ কাৰণে খুব চিন্তনীয় বিষয় হৈছে হয় এতিয়া একেবাৰে ছিজন আৰম্ভ হৈ গ'ল এতিয়া যদি আমাৰ চাফাৰী বা এনেকুৱা ধৰণে বহি থাকে আমাৰ জীপাৰী যদি বহি থাকে আমাৰ কাৰণে নিশ্চয় খুব ডাঙৰ প্ৰত্যাহ্বান গতিকে এইখিনি নিশ্চয় আমি কথা পাতিব লাগিব এইখিনি কেনেকৈ সমাধান কৰিব পাৰি আৰু মই যিটো কথা কৈছিলোঁ যে এতিয়া আমি ভাৰতবৰ্ষৰ বিদেশী পৰ্যটকলৈ নগৈ আমি ভাৰতবৰ্ষৰ যদি আমাৰ যিখিনি পৰ্যটক আছে যে আমি অসমলৈ আকৰ্ষণ কৰিব পৰা অন্য ৰাজ্যৰ এই কথাটো আমি মাৰ্কেটিং কেম্পেইন কৰাক আমি খুব গুৰুত্ব আৰু কৰিম আৰু এইটো আমিও কিছু চিন্তা চৰ্চা কৰিছোঁ যে ভাৰতবৰ্ষৰ বিগত সময়ত ৰেলী হৈছিলে কিন্তু ৰেলীৰ পৰা কিবা লাভ হ'লনে বাৰু
একেবাৰে লাভ নহয় কৈছে আমাৰ ক'ভিডৰ কাৰণে যথেষ্টখিনি আমাৰ অসুবিধা আহিল এই ৰেলীসমূহ একেবাৰে লাভ নাই হোৱা বুলি ক'ব নোৱাৰি এই ৰেলীসমূহে কিছু আমাক কামত আহিছে তাৰ বাহিৰত কেম্পেইন হৈছে কিন্তু এইবাৰ আমি নতুন গতিৰে নতুন চিন্তাৰে এটা বেলেগ এটা চিন্তা চৰ্চাৰে আমি এবাৰ এই কেম্পেইনসমূহ কৰাৰ কথা ভাবিছোঁ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আৰু এই কেম্পেইন কৰি কেনেকৈ আমি নিব পাৰোঁ মই কিছুদিনৰ আগতে দিল্লী গৈছোঁ দিল্লীত মই এজন ডক্টৰ লগ পালোঁ ডক্টৰজনে মোক এটাই কথা ক'লে যে আমি হিমাচল প্ৰদেশলৈ যাওঁ উত্তৰাঞ্চললৈ যাওঁ তেতিয়া কৈছে মই অসমলৈ গৈছোঁ যে হিমাচল উত্তৰাঞ্চলতকৈ অসমখন বহু গুণেই মানে প্ৰকৃতিৰ যথেষ্ট ভাল ঠাই কিন্তু আমাৰ কেম্পেইনটো ক'ৰবাত হোৱা নাই যে আমাৰ মাইণ্ডছেটটো তেওঁলোকে ক'লে যে আমাৰ মাইণ্ডটো আমি অসম বা নৰ্থ ইষ্ট আমি ভবা নাই বা অসমখনো আমি ভবা নাই আমি উজনি অসমত টি গাৰ্ডেন আমি ভবা নাই আমি এইফালে ভবা নাই আমি সদায় এইফালে ভাবি আছোঁ গতিকে তেওঁ ক'লে যে তাৰ মাইণ্ডছেটটো সলনি কৰিবলৈ কয় যে মাইণ্ডছেটটো সলনি কৰিব যে আমিয়েই কৰিব লাগিব তেখেতে কৈছে যে অসমৰ পৰ্যটন বিভাগ বা অসমৰ এই বিভিন্ন যোগে যে এই মাইণ্ডটো ছেট কৰিব লাগিব তেতিয়া কৈছে ভাৰতবৰ্ষৰ লাখ লাখ পৰ্যটক বোলে অসমলৈ ধাৱমান হ'ব আৰু দেখোঁ যে আমি অসমখন চাহৰ বাবে বিখ্যাত আজি ব্ৰিটিছে চাহ সৃষ্টি কৰি থৈ গ'ল এই চাহ উদ্যোগটোক আমি সদায় আমি যদি লক্ষ্য কৰোঁ আজি স্বাধীনতাৰ ইমান বিগত দীঘলীয়া সময়ত চাহ অকল আমি উদ্যোগ হিচাপে ব্যৱহাৰ মানে চাহৰ অকল চাহপাত বেচা কিনা এইটো পৰ্যায়লৈকে আমি ৰাখিলোঁ হয় কিন্তু এই চাহ আমি এটা টুৰিষ্ট স্পট টি টুৰিজিমৰ যোগেদি যে আমি ইমান ভাল এটা কাম কৰিব পাৰোঁ গোটেই বিশ্বৰ টুৰিষ্টক আকৰ্ষিত কৰিব পাৰোঁ সেই কথাত কিন্তু আমাৰ ক'ৰবাত পৰিকল্পনা হ'ল না সেই টি গাৰ্ডেন অনাৰসকলেই হওক বা আমাৰ চৰকাৰে হওক ইমান দিনে কিন্তু কোনো পৰিকল্পনা নহ'ল এবাৰ আমি কিন্তু চিন্তা কৰোঁ যে টি টুৰিজিমৰ ক্ষেত্ৰত কিন্তু আমি কাম কৰিবই লাগিব মই ভাবোঁ যে তেতিয়া অন্ততঃ ভাৰতবৰ্ষৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচা চাবৰ কাৰণে চাহপাত কেনেকৈ তৈয়াৰ কৰা হয় আৰু চাহৰ সোৱাদ ল'বলৈ আৰু চাহ বাগিচা নিৰিবিলি পৰিৱেশত থাকিবৰ কাৰণে দুনিশা থাকিবৰ কাৰণে কিন্তু টুৰিষ্ট আহিব এইটো আমি দৃঢ় বিশ্বাসী যে যদি এনেকৈ কৰা হয় আহিব আৰু আমাৰ তাতে চাহ বাগিচাবোৰত ওচৰে পাঁজৰে বিভিন্ন গল্ফ আৰু কৰিবৰ কাৰণে ব্যৱস্থা আছে এনেকুৱা ধৰণৰ 33খনমান গল্ফ আমাৰ ফিল্ড আছে গতিকে এইবোৰ যদি আমি খুব পৰিকল্পিত আমি চৰকাৰৰ কিছু সহযোগ কৰোঁ অকল চৰকাৰৰ পৰা সম্ভৱ নহয় টি গাৰ্ডেন অনাৰ তেনে গল্ফ কোৰ্চবিলাক কিন্তু মেঘালয় খুব সুন্দৰকৈ ৰাখিছে হয় একেবাৰে মেঘালয় সুন্দৰ তাৰ কাৰণে মেঘালয়লৈ টুৰিষ্ট বহুত গৈছে আমাৰ যদি আমি উল্লেখ কৰোঁ হয় যে আমি আৰম্ভণিতে কথাটো খিনি পাতিছোঁ যে অসমেই পৰ্যটকসকলক দুৱাৰখন খুলি দিয়ে আহক উত্তৰ পূৰ্বাঞ্চললৈ কিন্তু সেই অসম এৰি তেওঁলোক কোনোবা যায় মেঘালয়লৈ কোনোবা যায় অৰুণাচললৈ অসমত খুব বেছি তেওঁলোকে থাকে যদি এক ৰাতি থাকে এতিয়া এই ক্ষেত্ৰত আমি নিজেই আলোচনা কৰি বা নিজেই পৰ্যবেক্ষণ কৰি এটা কথা গম পালোঁ যে অসমৰ এই যিটো সমস্যা এই সমস্যাটোৰ কাৰণটো হৈছে অসমত প্ৰপাৰ টুৰিষ্ট ৰোড মেপ নাই এতিয়া অসমখনক এটা পেকেজ হিচাপে চাবলৈ পৰ্যটকজনে হয়তো সমল একো বিচাৰি পোৱা নাই যেনে তেওঁ আহিছে অসম বুলি ক'লে কাজিৰঙা বুলি কৈছে চালকজনে কাজিৰঙালৈ লৈ গৈছে তাত এৰাতি থাকিল তাৰপাছত তেওঁলোকে বাহিৰে আকৌ অৰুণাচল গুচি গ'ল নহ'লে তেওঁলোকে আকৌ উভতি আহি মেঘালয়লৈ গুচি গ'ল কোনোবা মাজুলীলৈ গৈছে মাজুলীৰ পৰা পোনপটীয়াকৈ অৰুণাচললৈ গুচি গৈছে কিন্তু কেৱল কাজিৰঙা বা মাজুলীয়ে নহয় একেবাৰে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা আমি যদি নামনি অসমৰ কথা কওঁ সৰ্থেবাৰীৰ পৰা শুৱালকুছিৰ পৰা ব্ৰহ্মপুত্ৰৰ দুই পাৰৰ পৰা উত্তৰ গুৱাহাটীৰ পৰা কাৰ্বি আংলঙৰ পৰা গোটেই যদি এটা পেকেজ আমি টুৰিষ্টসকলৰ কাৰণে এটা ৰেডি কৰি দিব পাৰোঁ ইমান বছৰে যিটো নহ'ল তেতিয়াহ'লে হয়তো এইসকল পৰ্যটক আপুনি কোৱা ধৰণে অন্ততঃ 5-6 দিন অসমত থাকিব তাৰ ফলত আমি যথেষ্ট ৰাজহ লাভ কৰিবলৈ সক্ষম হ'ম নিশ্চয় খুব সুন্দৰ কথাটো যে আচলতে মই আগতে কোৱাৰ দৰে যে গুৱাহাটীলৈ এজন টুৰিষ্ট অহাৰ লগে লগে গুৱাহাটীতে থাকিব নিশাটো কিন্তু আমাৰ গুৱাহাটী যদি চাই ৰাতিটো কি কৰিব নাইট একো ব্যৱস্থা নাই টুৰিষ্টসকলে নাইট লাইফ নাই এইটো আমি যদি বাহিৰলৈ যাওঁ তেতিয়া আমি দেখিম যে আমাৰ নাইট লাইফ এটা প্ৰয়োজন আমাৰে প্ৰয়োজন আছে যে নাইট লাইফ এটা লাগে যে আমি ৰাতি কি কৰিম কিন্তু গুৱাহাটীতে আহি হোটেলত সোমাই থকাৰ বাবে নাইট লাইফটো নাই এইটো আমি নিশ্চয় চিন্তা কৰিব লাগিব ইভিন আমাৰ কাজিৰঙাত যদি আমি চাওঁ কাজিৰঙাতো কোনো নাইট লাইফটো নাই 4টা বজা 5টা বজাৰ পাছত ঘূৰি অহাৰ পাছত তাক সোমাই থাকে যিটো এজন বাহিৰৰ টুৰিষ্টৰ কাৰণে যিটো তেওঁলোকে এনেধৰণে থাকিব নিবিচাৰে তেওঁলোকে বাহিৰৰ পৰা অহাৰ লগে লগে তেওঁলোকে ফুৰিব বিচাৰে কিছু জানিব বিচাৰে সুৰক্ষিতভাৱে তেওঁলোকে হয়তো এই প্ৰকৃতিৰ মাজত
তেওঁলোকে চন্দ্ৰটো চাবলৈ বিচাৰিব হয় ক'ৰবাত কেম্প এটাৰ পৰা নহয় জানো কিন্তু সেই পৰিৱেশটো হয়তো এতিয়ালৈকে গঢ় লৈ উঠা নাই এই কথাখিনি আমি কিন্তু খুব চকু দিব লাগিব আৰু আমিও চিন্তা চৰ্চা আমাৰ আছে মই আজি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ এই কথাখিনি আমাৰ সকলোৰে লগত আলোচনা কৰি এটা পৰিৱেশখিনি আমি নিশ্চয় নিৰ্মাণ কৰিব লাগিব যে আমি মই যিটো কথা কৈছিলোঁ 5 দিন থাকিব পৰাকৈ সঁচাকৈ পৰিৱেশ তেওঁলোকে কাজিৰঙা যায় তাৰ পৰা মেঘালয়লৈ যায় নতুবা অৰুণাচল যায় এতিয়া মই চাওঁ ডিব্ৰুগড়ৰ পৰা মই দেখিছোঁ যে বহু পৰ্যটক আমাৰ এয়াৰপৰ্টত নামে ডিব্ৰুগড় মহানগৰ এয়াৰপৰ্টত নামে বাহিৰে কিন্তু অৰুণাচললৈ গুচি যায় কিন্তু মানে ডিব্ৰুগড় তেওঁলোকে নাথাকে কিয় যে ডিব্ৰুগড়ৰ পৰা থাকি শিৱসাগৰ বুলি ধৰ্মীয় পৰ্যটকসকলে শিৱদৌল চালে শিৱদৌলত তাতে পূজা সেৱা কৰিলে বহুত ধৰ্মীয় পৰ্যটক থাকে পূজা সেৱা কৰিলে বগীবিল ব্ৰিজ চালে এইফালে আপোনাৰ ধেমাজি লখিমপুৰ বিশ্বনাথ চাৰিআলিলৈকে আমি সুন্দৰ এটা আমি ৰোড মেপ এটা কৰি যদি সুন্দৰ চাৰ্কিট যদি কৰিব পাৰোঁ নিশ্চয় আমাৰ ব্যৱস্থা আপোনালোকে কৰিব কাৰণ সেইটো খুব প্ৰয়োজনীয় আপুনি খুব সুন্দৰ এটা পৰামৰ্শ আগবঢ়াইছে মই ভাবোঁ যে আৰু লগতে আমি আৰু এটা খুব দুখৰ কথা এয়াই যে আমি উজনি অসমৰ কথা নক'লোঁ কিন্তু যদি আমি মধ্য অসমৰ নামনি অসমৰ কথা কওঁ এই মানুহখিনিয়ে হয়তো অৰুণাচল বেছি গৈছে কিন্তু মাজুলী কম গৈছে হয় নহয় জানো হয় গতিকে এই ক্ষেত্ৰত আমিও অলপমান নিজেই আগৰণুৱা হৈ এই ৰাস্তা দেখুৱাব লাগিব মানুহক যে মাজুলীখনতো চাবলগীয়া বহুখিনি কথা আছে বিভিন্ন কথা বতৰা আছে আমি পাতিব লাগিব লগতে আপোনাৰ ব্যক্তিগত কিছু কথাও আছে আমি ৰাজনৈতিক কথাও পাতিম পৰ্যটন উন্নয়ন নিগমৰ নতুন অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ সৈতে তেখেতে আজি দায়িত্ব গ্ৰহণ কৰিছে আনুষ্ঠানিকভাৱে গতিকে আমি শুভেচ্ছাও জনাইছোঁ আৰু লগতে তেখেতক কিছু কথা উনুকিয়াই দিয়াৰ লগতে আৰু কিছু কথা আলোচনা কৰিবলৈ বিচাৰিছোঁ বৰুৱা ডাঙৰীয়া আকৌ এবাৰ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনালোঁ এতিয়া কথা আমি পাতি আছোঁ পৰ্যটকসকলক কেনেধৰণে আমি ৰাখিব পাৰোঁ ঠিক আছে আৰু কথা পাতিম কিন্তু তাৰ আগতে আৰু এটা উদ্বেগজনক তথ্য এইখিনিতে ND24 দৰ্শকসকলক জনাবলৈ বিচাৰিছোঁ লগতে আপোনাকো উনুকিয়াই দিবলৈ বিচাৰিছোঁ অসমত যিসমূহ বস্তুৰ সৃষ্টি হৈছে তাৰে অন্যতম হৈছে কাঁহ অসমৰ পিতল ইতিমধ্যেই গোটেই বিশ্ব সমাদৃত সৰ্থেবাৰী এখন হাব সেই সৰ্থেবাৰীৰ পৰা আমি শেহতীয়াকৈ এটা তথ্য লাভ কৰিছিলোঁ সৰ্থেবাৰীলৈ একাংশ মানুহ আহে নেপালৰ পৰা আহি তাৰ পৰা কাঁহৰ বিভিন্ন সামগ্ৰী তেওঁলোকে লৈ যায় তাৰপাছত তেওঁলোকে নেপালৰ জৰিয়তে চীনলৈ তেওঁলোকে সেইসমূহ ৰপ্তানি কৰে আৰু চীনত এনেকুৱা স্থানত সেইসমূহ বিক্ৰী কৰে য'ত বুদ্ধিষ্টসকল থাকে বুদ্ধিষ্টসকলৰ এটা বিশেষ বাদ্য আছে আৰু তেওঁলোকৰ যিটো বিশেষ ঘণ্টা আছে সেই দুয়োটা প্ৰস্তুতৰ কাৰণে এই কাঁহসমূহ ব্যৱহাৰ কৰা হয় নেপালে সেই কাঁহটো মেড ইন নেপাল বুলি লিখি বিক্ৰী কৰে কিন্তু সেইটোৰ উৎস আচলতে অসমৰ সৰ্থেবাৰী গতিকে আমি আমাৰ বস্তুখিনি আমাৰ সৃষ্টিখিনিও কিন্তু ধৰি ৰাখিব পৰা নাই বা মাৰ্কেটিং কৰিব পৰা নাই যাৰ ফলত আমি এটা বৃহৎ পৰিমাণৰ ৰাজহ আমি হেৰুৱাই আছোঁ বৰুৱা ডাঙৰীয়া নিশ্চয় আজি মই প্ৰথমে এই তথ্যটো গম পাইছোঁ যে সঁচা কথা যে আমাৰ কাঁহ পিতলৰ বুলি কোৱাৰ লগে লগে আমাৰ খুব গৌৰৱৰ থলী কাঁহ পিতল আমাৰ যদি বিয়া এখন হয় আমি কইনাক দিয়া বা কাঁহৰ ব্যৱহাৰ কৰোঁ এতিয়াও আমি খুব সন্মানৰ এটা সম্পদ হিচাপে এতিয়া ব্যৱহাৰ কৰোঁ কাঁহ পিতলে সন্মান ব্যৱহাৰ কৰোঁ কিন্তু এই আমি সৰুতে পঢ়িছিলোঁ যে কাঁহ পিতলৰ উদ্যোগ ক'ত আছে সৰ্থেবাৰী বা এনেধৰণৰ কিন্তু এতিয়া পৰ্যটকসকলকো দেখুৱাব পাৰি নিশ্চয় ইমান সুন্দৰ আমি এতিয়া শৰাই এখন আমি সকলোকে উপহাৰ দিওঁ এই ইমান এটা সুন্দৰ সম্পদ আমি পৰ্যটকসকলক আকৰ্ষিত কৰিবৰ কাৰণে কিন্তু আমি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কিন্তু ইমান এটা সুন্দৰ উদ্যোগ মই কেইবাবাৰো গৈছোঁ তালৈ চাওঁ ইমান সুন্দৰকৈ এটা আমাৰ মানে পূৰ্বৰ পৰা চলি আহিছে কিন্তু ক'ৰবাত যেন এটা বৰ স্থবিৰ হৈ পৰিছে সেই প্ৰপাৰ প্লেনিঙৰ অভাৱতে আকৌ এবাৰ আমি এই বজাৰখনো হেৰুৱাইছোঁ নিশ্চয় আমাৰ বস্তু বেলেগে নি বিক্ৰী কৰি আচৰিত কথা যে আজি তালৈ গৈ মেড ইন নেপাল বুলি বিক্ৰী হয় আৰু হয়তো খুব ভাল দামত বিক্ৰী ইয়াত হয়তো তেওঁলোকে খুব কম দামত লৈ গৈছে তাতে খুব ভাল দামত বিক্ৰী হয় বাট আমি ৰাজহও হেৰুৱাইছোঁ গতিকে আমি আমাৰ থলুৱা যিসকল আমাৰ আছে তেওঁলোকৰ থলুৱা যিসকলে আমাৰ শিল্পীসকলৰ যথেষ্ট মাধমাৰ মুখামুখি হ'বলগীয়া হৈছে এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে সৰ্থেবাৰী কাঁহ পিতলৰ উদ্যোগটো লাহে লাহে ক'ৰবাত স্থবিৰ হৈ পৰিছে আৰু তেওঁলোকে কেনেধৰণেনো প্ৰস্তুত কৰে এইসমূহ চাবলৈ ঠিক আছে বিদেশী পৰ্যটক নালাগে আমাৰ দেশৰে আমাৰ ৰাজ্যখনৰ পৰ্যটক আপুনি খুব গুৰুত্বপূৰ্ণ কথা কৈ গ'ল মাজতে যে আমি মাজুলীখনেই অসমৰ মানুহে দেখা নাই
মাজুলীত ইমান সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, মাজুলীৰ জলবায়ু, মাজুলীৰ পুৱা, মাজুলীৰ সন্ধিয়া ইমান মাজুলীখন চলে। সেইকাৰণে আমি অসমৰ যিসকল টুৰিষ্ট শ্বিলঙলৈ গুচি যায়, কিন্তু সেই শ্বিলঙলৈ গুচি যায়, যিসকলে বাহিৰলৈ গুচি যায়, কিন্তু আমাৰ অসমখনত যে ইমান সুন্দৰ ঠাই আছে কিন্তু আমি এতিয়া নাযাওঁ। সেইকাৰণে মই অসমৰ ৰাইজকো, যিসকলে বাহিৰলৈ ঘূৰি ফুৰা তেওঁলোকৰ এটা আছে, তেওঁলোকে যিসকলে ঘূৰি ফুৰে তেওঁলোকক মই এটা আহ্বান জনাওঁ, অসমখন দেখুৱাওক, নিজৰ ল'ৰা ছোৱালীক উঠি অহা নতুন প্ৰজন্মক অসমখন দেখুৱাওক, মাজুলী দেখুৱাওক, শিৱসাগৰ দেখুৱাওক, সৰ্থেবাৰী দেখুৱাওক, বৰাক ভেলীলৈ যাওক, ডিমা হাছাওলৈ যাওক, অসমখন দেখুৱাওক। মানে এটা মোৰ বাবে এটা জাতীয় দায়িত্বও হ'ব যে নিজৰ ল'ৰা ছোৱালীক যদি অসমখন ভালকৈ, অসমৰ ভৌগোলিক ক্ষেত্ৰখন ভালকৈ দেখুওৱা হয়, তেনেহ'লে আমাৰ জাতীয় দায়িত্বও পালন কৰা হ'ব। সেই উঠি অহা প্ৰজন্মক আমি নতুন শিক্ষাৰ নতুন এটা দিশেৰে আমি লৈ যাব পাৰিম। নহ'লে এই প্ৰজন্মটো একো চিনি নাপাব, মাজুলী চিনি নাপাব, সৰ্থেবাৰী চিনি নাপায়, হয়তো 90% উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে 90% চিনি নাপায় সৰ্থেবাৰী কি, মাজুলী চিনি নাপায়। গতিকে এই ব্যৱস্থাটো কিন্তু আমি সকলোৱে এটা দায়িত্ব হিচাপে ল'ব লাগিব। আৰু এটা কথা বৰ্ণনা কৰে যে আপুনি যিটো কথা ক'লে সৰ্থেবাৰী চিনি নাপায়, মাজুলী চিনি নাপায়, তাৰ অন্যতম কাৰণ হৈছে আজিকালি অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে কনভেণ্টত পঢ়ে আৰু তাতে অসমৰ এই বিষয়সমূহৰ কথা উল্লেখ নাই। আমি আগতে অসমীয়া মাধ্যমত আমি যেতিয়া পঢ়িছিলোঁ তাতে সমাজ অধ্যয়নত আমি এইবিলাক বিষয় পঢ়িছোঁ, সেইকাৰণে আমি জানো, কিন্তু এই কনভেণ্টত এইসমূহ বিষয় সন্নিৱিষ্ট কৰা নাই। এইটো এটা আপোনালোকে পদক্ষেপ ল'ব পাৰে, বিশেষকৈ অসমৰ যিসমূহ ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে তাতে যাতে এই বিষয়সমূহ, অসমৰ এই বিষয়সমূহ সন্নিৱিষ্ট কৰিব পাৰে, তাৰ কাৰণে এটা আপোনালোকে জোৰ দিব পাৰে। নিশ্চয় হয়, এইটো অসমৰ বুৰঞ্জী, ভূগোল এই বিষয়বোৰ সম্পৰ্কত আমাৰ ছাত্ৰ ছাত্ৰী ইংৰাজী মাধ্যমত ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে পঢ়িবই, কিন্তু তাৰ মাজতে এই ছাত্ৰ ছাত্ৰীসকলক কিন্তু এই ছাত্ৰ ছাত্ৰীসকলৰ দুখ নাই, দুখ আমাৰবোৰৰ যে আমি সেই ছাত্ৰ ছাত্ৰীসকলক অসমখনৰ কথা আমি তেওঁলোকক শিকাই দিয়া হোৱা নাই। সেইকাৰণে আমি নিশ্চয় এই কথাটো কৰিব লাগিব। অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াও এই ক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰিছে, আমাৰ আছে কথাটো আমি কথা পাতিছিলোঁ, এটা ব্যৱস্থা গ্ৰহণ কৰিছে তেখেতে। হয়, এটা কথা মই এইখিনিতে আকৌ এবাৰ জনাবলৈ বিচাৰিছোঁ যে অসম পৰ্যটন উন্নয়ন নিগমৰ বহুখিনি সম্পদ এতিয়াও যথেষ্ট জৰাজীৰ্ণ অৱস্থাত আছে। এতিয়া শেহতীয়াকৈ আমি গম পাইছিলোঁ মানাহত, নামেৰিত, পবিতৰাত ATDCৰ কিছু প্ৰপাৰ্টি আছে, সম্পূৰ্ণ হৈছে কিন্তু এতিয়াও মুকলি কৰি দিয়া হোৱা নাই। ৰাজ্য চৰকাৰে মুকলি কৰি দিব পৰা অৱস্থাত আছে। মানাহতটো ইতিমধ্যে আটাইতকৈ আগতে মানাহে খুলি দিয়া হয় পৰ্যটকৰ বাবে, কিন্তু এতিয়ালৈকে ATDCৰ যিসমূহ সম্পদ বৰ্তমান সময়ত আছে সেইসমূহ ইতিমধ্যে সম্পন্ন হৈছে, কিন্তু এতিয়ালৈকে মুকলি কৰি দিয়া হোৱা নাই পৰ্যটকৰ বাবে। কি ৰহস্যজনক কাৰণত বিভাগটো এই পদক্ষেপ লৈছে গম পোৱা নাই, ৰাজ্য চৰকাৰে কি কাৰণে এই কামটো কৰিছে। কিন্তু লগতে এটা কথা কৈ থৈ দিবলৈ বিচাৰোঁ যে যিখিনি খোলা আছে, মানুহ গৈ থাকিব পাৰে, কাজিৰঙাতেই হওক বা বিভিন্ন স্থানত হওক, মানুহ গৈ থাকিব পৰা যিসমূহ তাতে সম্পদ আছে, যদি ৰেষ্ট হাউচৰ কথাই কওঁ বা অন্যান্য যিসমূহ আছে তাতে, সেইসমূহৰ কিন্তু অৱস্থাটো অতি জৰাজীৰ্ণ হৈ আছে। তাতে যিসকল কৰ্মচাৰীয়ে কাম কৰে, অতিথিশালাসমূহ, তেওঁলোকে বেতনভোগী কৰ্মচাৰী, কিন্তু তেওঁলোকৰ দায়িত্ব আজি কি হ'ব লাগিছিল যে মানুহ যাতে গৈ পেলাই হোটেলত নাথাকে, তাত থাকে। কিন্তু আজি ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, তাত থাকিব পৰা অৱস্থা নাই, একেবাৰে জৰাজীৰ্ণ ৰূপ লৈছে। মানুহ আছে, বিভাগে দৰমহা দিছে তেওঁলোকে দৰমহা খাই আছে, কিন্তু তেওঁলোকৰ দায়িত্বটো ক'ৰবাত সম্পাদন কৰাৰ সময়ত কিন্তু তেওঁলোকে এলাহ কৰিছে ক'ৰবাত। সেইকাৰণে হয়তো আজি ATDCৰ বিভিন্ন সম্পদ জহি খহি যোৱাৰ উপক্ৰম হৈছে আৰু কোনো তাত থাকিবলৈ সাহস কৰা নাই। এই ক্ষেত্ৰত এই মানুহখিনিক কামত লগোৱাৰ দায়িত্বটো আপুনি কেনেধৰণে আগবঢ়াব? নিশ্চয়, আমাৰ ATDCৰ যথেষ্টখিনি সম্পদ কিন্তু আছে সমগ্ৰ আমাৰ অসমখনৰ বুকুত, আৰু খুব প্ৰপাৰ প্লেচত সেই প্ৰশান্তি লজেই হওক বা অন্যান্য যিবোৰ টুৰিষ্ট লজ বা অন্যান্য যি কাজিৰঙাত আছে, মানাহত আছে, সমগ্ৰ অসমত কিন্তু হিষ্ট্ৰী আছে, অতি সুন্দৰ সম্পদ, অতি সুন্দৰ সম্পদ। এই আৰু কিছু নিৰ্মাণো হৈ আছে, খুব কিছু অনগয়িং কাম চলি আছে, যথেষ্ট সুন্দৰ হৈছে। কিন্তু হয়, ময়ো দায়িত্ব লোৱাৰ পাছত বিভিন্ন সময়ত মোক হোৱাটছআপ, বিভিন্ন শুভাকাংক্ষী ৰাইজে বিভিন্ন ঠাইত ঘূৰি ফুৰা, আপুনি যেনেকৈ ক'লে যে আপোনাৰ অভিজ্ঞতা কৰি কৈছে যে আমাৰ এই লজসমূহৰ অৱস্থা কিন্তু অত্যন্ত বেয়া, মেইনটেনেঞ্চৰ অভাৱ, কৰ্মচাৰী কিন্তু আমাৰেই। গতিকে এইটোকে নতুন চিন্তাৰে এটা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কিন্তু কৰিব লাগিব। আজিও মই যদি দায়িত্বভাৰ গ্ৰহণ কৰি অনানুষ্ঠানিকভাৱে যে অফিচাৰৰ লগত কথা পাতিছোঁ যে এটা নতুন চিন্তাৰে, নতুন পৰিকল্পনাৰে এই এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কোনো আনিব লাগিব। যি সময়ত কাষৰ এখন প্ৰাইভেট
যদি আমি হোটেলৰ কথা যাওঁ, প্ৰাইভেট যদি কিবা লজৰ কথা যাওঁ, সেইখন ইমান ভালকৈ চলি আছে, লাভজনকভাৱে কৰি আছে, আমাৰ এইবোৰ কিয় লছ? একে ঠাই, অথচ আমাৰ চৰকাৰী তাত কৰ্মচাৰী আছে। গতিকে এই কথাটো সঁচাই এটা খুব গুৰুত্বপূৰ্ণ কথা যে এতিয়া আমি কিন্তু পুৰণা কথা বতৰাই নহ'ব, এতিয়া নতুন চিন্তা কৰিব লাগিব। মানে মুখ্যমন্ত্ৰী মহোদয় নতুনকৈ কৰিব লাগিব, মানে মুখ্যমন্ত্ৰী মহোদয়ে কথাটো চিন্তা চৰ্চা কৰিছে। গতিকে আমি ভাবোঁ যে একেলগে এইখনক কিন্তু আমি কাম কৰিব লাগিব, নহ'লে আমাৰ সম্পদসমূহ কিন্তু নষ্ট হৈ যাব, জয়ী হৈ গুচি যাব। জহিক হৈ যোৱাৰ কথা কওঁতে মই এটা কথা আপোনাক এইখিনিতে উল্লেখ কৰিবলৈ বিচাৰিছোঁ। আপুনি যিহেতু প্ৰত্নতত্ত্বৰ কথা উল্লেখ কৰিছিলে, আৰ্কিঅলজিৰ কথা উল্লেখ কৰিছিলে, অসমত প্ৰত্নতাত্ত্বিক সমলো কিন্তু যথেষ্ট আছে। ব্ৰহ্মপুত্ৰৰ বুকুতেই বহুখিনি প্ৰত্নতাত্ত্বিক সমল আছে। হয়তো বাৰিষাৰ দিনত পানীৰ তলত থাকে আৰু যেতিয়াই নদীখন শুকায় তেতিয়াই ওপৰলৈ উঠি আহে। আমি কিছু টুইট দেখিছিলোঁ কিছুদিন পূৰ্বে, কিছু সচেতন লোকে সেইসমূহ দৃষ্টিগোচৰ কৰিছিলে। যথেষ্ট সমল আছে। মহেশ্বৰ নেওগৰ যিখন পবিত্ৰ অসম, তাতে তেওঁ উল্লেখ কৰিছে যে অসমত প্ৰায় 370তকৈ হয়তো 350মান প্ৰত্নতাত্ত্বিক সমল আছে অসমত, কিন্তু সেইসমূহ আজি একেবাৰে নিশ্চিহ্ন হোৱাৰ পথত। এই ক্ষেত্ৰত কিন্তু আপোনালোকে আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও তৎপৰতা অৱলম্বন কৰিব লাগিব এইসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত। হয়, মই আগতে কৈছিলোঁ যে টুৰিজিমটো এনেকুৱা ধৰণৰ বিভাগ যে ধৰ্মীয় বুলি কোৱাৰ লগে লগে আমাৰ মন্দিৰ মছজিদ যিবোৰ আছে আমাৰ এইখিনিক আমি লৈ আহিব লাগিব, ল'ব লাগিব। হয়, আমাৰ প্ৰত্নতাত্ত্বিক যিবোৰ আৰ্কিঅলজিৰ কথা আছে, আৰ্কিঅলজিৰ যিখিনি সম্পদ আছে অসমত, যথেষ্টখিনি সম্পদ আছে আৰ্কিঅলজিৰ বিভাগৰ। এইখিনি আমি টুৰিষ্টৰ লগত কেনেকৈ লিংক আপ কৰিব পাৰোঁ, আমাৰ লিংক আপৰ অভাৱ হৈছে, একেবাৰে লিংক আপৰ অভাৱ হৈছে। আৰু টুৰিজিম বিভাগৰ লগত ফৰেষ্টৰ লগত লিংকটো নাই, কেনেকৈ একেলগে কাম কৰিব কোনো ৰোড মেপ নাই। মই যে এই ৰোড মেপ কিছুমান আমি কিন্তু তৈয়াৰ কৰিব লাগিব। আৰ্কিঅলজিৰ যথেষ্ট সম্পদ আছে সমগ্ৰ অসমৰ বুকুত, এই সম্পদসমূহ আমি উলিয়াই আনিব লাগিব, পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিব লাগিব। বহু ভাৰতবৰ্ষত বা পৃথিৱীত এনেকুৱা পৰ্যটক আছে যিসকল এইবোৰ আৰ্কিঅলজিকেল সম্পদসমূহ চাবলৈ আহে। আমি যদি বাহিৰলৈ যাওঁ, আমি কি চাওঁ? এইবোৰে চাওঁ, বেলেগ একো নাচাওঁ, এইবোৰে চাওঁ। গতিকে আমি এইবোৰক যদি আমি ভালকৈ সুন্দৰৰূপে মানে ব্যৱস্থাপন যদি আমি কৰিব পাৰোঁ, নিশ্চিতভাৱে অসমলৈ পৰ্যটকৰ ঢল ববই। তাৰ একেবাৰে নিঃসন্দেহে আমি এইটো কথা ক'ব পাৰোঁ। কিন্তু সকলোৰে সহযোগ লাগিব, ৰাইজৰ সহযোগ লাগিব, পৰিৱেশ ভাল হ'ব লাগিব, সকলোৰে এটা সহযোগত কিন্তু আমি এই বিষয়ে আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ম। এতিয়া আমি গুৱাহাটীৰ কথা কিছু পাতিব লাগিব। আমি গ্ৰাম্য পৰ্যটনৰ কথা পাতিছোঁ আৰু পাতিবলৈ আছে হয়তো বহুত, কিন্তু গুৱাহাটীখনৰ কথা আমি পাতোঁ। গুৱাহাটী এতিয়া এটা শব্দ খুব ব্যৱহাৰ হৈছিলে মাজতে, স্মাৰ্ট চিটি। আমি স্মাৰ্ট চিটিৰ কথা নাপাতোঁ, কিন্তু গুৱাহাটীখনত যদি আমি পৰ্যটনথলী হিচাপে চাওঁ তেতিয়াহ'লে আকৰ্ষণৰ কেন্দ্ৰটোৱেই হৈছে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰখনক লৈ মানুহৰ কৌতূহল যথেষ্ট বেছি, আৰু এনেকুৱা হয়তো ভাৰতবৰ্ষত মানুহ নোলাব যিয়ে ব্ৰহ্মপুত্ৰৰ নাম শুনা নাই। এই ক্ষেত্ৰত ব্ৰহ্মপুত্ৰখনক এটা পৰ্যটনথলী হিচাপে গঢ় দিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি? মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ৰাজ্য চৰকাৰে ইতিমধ্যেই পৰিকল্পনা আৰম্ভ কৰিছে আৰু ব্ৰহ্মপুত্ৰৰ পাৰখন সুন্দৰকৈ সজাই পৰাই তুলি তাতে কি বিশেষ ব্যৱস্থা কৰাৰো ইতিমধ্যে দিহা কৰিছে। হয়তো উপায়ুক্তৰ কাৰ্যালয়টো স্থানান্তৰিত হ'ব, অন্যান্য যিসমূহ চৰকাৰী কাৰ্যালয় আছে পাৰত সেইসমূহ স্থানান্তৰিত কৰি এটা ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া ব্ৰহ্মপুত্ৰখনৰ ওপৰেৰে ৰ'পৱেটোৰ ব্যৱস্থা কৰা হ'ল। কিছুদিন পূৰ্বে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে যে ৰ'পৱেৰ ওপৰেৰে ইতিমধ্যেই প্ৰায় 65,000 পৰ্যটকে পাৰাপাৰ হৈছে। গতিকে ৰ'পৱেৰ সঁহাৰিটো ভাল। আৰু কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি আপোনাৰ মতে ব্ৰহ্মপুত্ৰখন? ইতিমধ্যে আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কেইবাটাও আঁচনিৰ কথা ইতিমধ্যে বহুত আগত ব্যক্ত কৰিছে, আৰু আপোনালোকে ইতিমধ্যে কৈছে যে বিশেষকৈ নদীৰ পাৰ যদি আমি চাওঁ, নদীয়ে আচলতে পৰ্যটনৰ বহু ঠাই বিশ্বৰ বিভিন্ন প্ৰায় নদীখনেই মূল। নদীৰ পৰ্যটনটো সাংঘাতিক। আমাৰ ব্ৰহ্মপুত্ৰ ইমান প্ৰকৃতি, আমাক ব্ৰহ্মপুত্ৰ নদীখনক আমি সদায় বানপানী, গৰাখহনীয়া এনেধৰণৰ সেইকাৰণে সেই দৃষ্টিভংগী আমি চাই আছোঁ। ব্ৰহ্মপুত্ৰখনে আমাৰ যে সম্পদ, এই সম্পদটোক আমি ব্যৱহাৰ এতিয়ালৈকে কিন্তু আমি যেনেকৈ কৰিব লাগিছিল ব্যৱহাৰ কৰা নাই। ইতিমধ্যে বিশেষকৈ আপুনি গুৱাহাটীৰ কথা উল্লেখ কৰিছে। গুৱাহাটীত ৰ'পৱেটো খুব ভাল ৰেছপন্স পাইছে। আমাৰ নদীৰ কাষত ইতিমধ্যে এটা পৰ্যটকৰ কাৰণে সুন্দৰ পাৰ্ক নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈছে। গতিকে আমি গুৱাহাটী মই আগতে কৈছিলোঁ যে নাইট এজন টুৰিষ্ট আহি অকল বাহিৰৰ বুলিয়ে নহয়, আমাৰ গুৱাহাটীলৈ স্থানীয় মানুহেও হয়, গুৱাহাটীলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, নৰ্থ ইষ্টৰ বিভিন্ন প্ৰান্তৰ পৰা লোক সদায় হাজাৰ হাজাৰ লোক গুৱাহাটীত আহে। এই গুৱাহাটীত আহি ইয়াতে
থকাৰ পাছত নাইট লাইফটোতো পোৱা নাযায় হোটেলত সোমাই থাকিবলগীয়া হয় বা কেতিয়াবা মলকেইখনলৈ যায় কিন্তু এতিয়া আৰু সেইটো নাই এতিয়া নদীৰ কাৰণে যদি আমি নাইট লাইফ আমাৰ ক্ৰুজটো যদি আমি ব্যৱস্থা কৰিব পাৰোঁ কেইখনমান চলি আছে কিন্তু আৰু যদি আমি খুব পৰিকল্পনাভাৱে যদি কৰিব পাৰোঁ এটা নিশ্চয় মই ভাবোঁ যে খুব গুৱাহাটীখন এটা খুব নিশাটো খুব লাইফ এটা হ'ব গতিকে আমি নিশাও সুন্দৰ হ'ব লাগিব নিশাও সুন্দৰ হ'ব লাগিব অসুৰক্ষিত হ'ব নোৱাৰিব আচলতে সেইটো এটা কথা এটা আমাৰ চিকিউৰিটি নিশ্চয় মানে চিকিউৰিটিৰ ক্ষেত্ৰত গুৱাহাটী এতিয়া খুব সুৰক্ষিত ঠাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতকৈ কিন্তু গুৱাহাটীখন যথেষ্ট সুৰক্ষিত গতিকে আমাৰ পুলিচ বিভাগো খুব ষ্ট্ৰং পুলিচ বিভাগে খুব দায়িত্বশীলভাৱে কাম কৰি আছে গতিকে মই ভাবোঁ যে গুৱাহাটীখন সুৰক্ষিত গতিকে গুৱাহাটীত নদীক লৈ কিন্তু আমি ইমান কাষতে গুৱাহাটী মহানগৰীৰ ইমান কাষত নদী বিশ্বৰ বহু ঠাইত এনেধৰণৰ ইমান মহানগৰীৰ কাষত নদী নাই ঠিকেই নাই নদী চাবলৈ বহুত দূৰলৈ যাবলগীয়া হয় গতিকে এনেকুৱা আমাৰ প্ৰকৃতি দি থৈ গৈছে গতিকে এই নদী এইখনক যদি আমি ইতিমধ্যে পৰিকল্পনা গ্ৰহণ কৰিছে কাম আৰম্ভ হৈ আছে সাগৰৰ পাৰত তেওঁলোকে পৰিকল্পিতভাৱে কি সুন্দৰকৈ বনাই লৈছে খুব সেই ক্ষেত্ৰত নদীকো আমি এনেধৰণে সুন্দৰকৈ এটা আৰ্হি হিচাপে লৈ গুৱাহাটীখনক এটা ইতিমধ্যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই জাহাজ তেখেতেও সাগৰৰ লগত পুনৰ নদী সংযোগ কৰাৰ ব্যৱস্থা কৰক যে ব্ৰিটিছৰ সময়ত যদি আপুনি চায় আমাৰ ডিব্ৰুগড়ৰ মোহনা ঘাটৰ পৰা তেতিয়াই একেবাৰে চিটাগং এয়াৰপৰ্টে চিটাগঙত গৈ বংগোপসাগৰত জাহাজ চলিছিল সেই ব্যৱস্থাটো পুনৰ ঘূৰাই অনাৰ তেখেতে চিন্তা আৰম্ভ কৰিছে মই ভাবোঁ যে সকলো সহযোগিতা আমি কাম কৰিব পাৰোঁ তেনেহ'লে অসমৰ অৰ্থনৈতিকভাৱে অসম ৰাজ্যখন যথেষ্ট আগবাঢ়ি যাব আমি যদি পুনৰ যদি আমি জাহাজ চলাচল কৰিব পাৰোঁ তেতিয়া নিশ্চয় আমাৰ অসমখনক আমি নতুন গতিলৈ আমি লৈ যাব পাৰিম ঠিকে আছে আমি বিভিন্ন কথা পাতিম আৰু পাতিবলগীয়া আছিলে কিন্তু সময় লাহে লাহে কমি আহিছে এতিয়া আমি কিছু অলপ ৰাজনৈতিক কথালৈ আহিবলৈ বিচাৰিছোঁ ইতিমধ্যে উল্লেখ কৰিছোঁ যে আপোনাক বহু দিনৰ পৰাই কথা পাতিবলৈ বিচাৰিছিলোঁ কিন্তু বিভিন্ন ব্যস্ততাৰ কাৰণে আপুনি আহিব পৰা নাছিলে আজি আমি পাইছোঁ যিহেতু গতিকে আপোনাক সুধিবলৈ বিচাৰিম কিছু কথা এতিয়া প্ৰথম কথা হৈছে আপুনি লাহোৱালৰ বিধায়ক হিচাপে আপুনি কাৰ্যনিৰ্বাহ কৰিলে আৰু খুব সুন্দৰকৈ কৰিছে এই 5টা বছৰত আপোনাৰ বিৰুদ্ধে কোনো ধৰণৰ দুৰ্নীতি বা কেলেংকাৰীৰ অভিযোগ নাই খুব সুন্দৰকৈ আপুনি সেই কামখিনি এগৰাকী বিধায়ক হিচাপে কৰি গ'ল দায়িত্ব খুব সুন্দৰকৈ সম্পাদন কৰিছে তাৰ পিছতো আপুনি আপোনাৰ আসনখন এৰি দিবলগীয়া হ'ল কাৰণটো কি বুলি ভাবে আপুনি যোৱাটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি আমাৰ সমষ্টি টিকটখন আমি প্ৰত্যাশী আছিলোঁ দলে কাক টিকেট দিয়ে সেই দলে সিদ্ধান্ত গ্ৰহণ কৰিলে কিন্তু তাৰ আগতে এটা পৰিৱেশ আহিল যে বিশেষকৈ চৰকাৰ পুনৰ আমাৰ অসমত হ'ব লাগিব সেই আৰ্হিত আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু UPPL আমি যৌথভাৱে এবাৰ নিৰ্বাচন খেলাৰ সিদ্ধান্ত হ'ল আৰু তাতে বিভিন্ন আসনৰ কথা জড়িত হৈ পৰিল গতিকে এনেকুৱা ধৰণৰ ৰাজনৈতিক কথাবিলাক তাতে আহিল আৰু সেই সময়ত দেখা গ'ল যে অসম গণ পৰিষদক বিভিন্ন সময়ত চিট এডজাষ্টমেণ্ট কৰাৰ কথা আহিল আৰু যিহেতু মই ভাৰতীয় জনতা পাৰ্টিৰ এজন সদস্য আপুনি যে দেখে যে যোৱা কিছুদিন আগতে মুম্বাইত আমাৰ বিধায়কসকলৰ দলীয় জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে এটা ট্ৰেইনিং হৈ গ'ল ময়ো ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ সময়ত আমাৰ যথেষ্ট ট্ৰেইনিং আমি লাভ কৰিছিলোঁ মই বুজাইতো ট্ৰেইনিং লৈছোঁ প্ৰায় 25 দিনীয়া বিচাৰধাৰাৰ তাতে মই বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ তাৰ আগতেই দলীয় প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ গতিকে ভাৰতীয় জনতা পাৰ্টিৰ দলটো কিছু ছেক্ৰিফাইচৰ দল অন্য ৰাজনৈতিক দলৰ কথা মই নাজানো কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ ছেক্ৰিফাইচৰ দল আৰু সেই কথাটো আমাৰ জইন কৰাৰ সময়তে বা আমি যেতিয়া ট্ৰেইনিং সময়লৈ আমি কাম কাজ পৰিচালনা কৰোঁতে আমি সেই কথাটো সদায় মনত ৰাখিছিলোঁ কিন্তু বৰুৱা ডাঙৰীয়া এই আপোনাৰ এই ত্যাগটো আপোনাৰ ভাতৃৰ কাৰণে নেকি নিশ্চয় নহয় এইটো হয়তো এটা পৰিৱেশ আহিল যে সময়ত চাবুৱা সমষ্টিত টিকট যিগৰ প্ৰত্যাশী আছিল অসম গণ পৰিষদ মোৰ ভাতৃ হ'ল মোৰ ভাতৃ তেখেতেও দীৰ্ঘদিন ধৰি অসম গণ পৰিষদ দলে সেৱা কৰি আহিছিল অহা কৰাৰ লগে লগে তেখেতেও টিকট প্ৰত্যাশী কিন্তু যিহেতু এনেকুৱা পৰিৱেশ যে দুটা দলক একেখন ঘৰতেই আমি মিত্ৰজোঁটৰ পাৰ্টি কিছু আলোচনা চলিল কিন্তু আলোচনা জটিল হৈ পৰিল কাৰণ চাবুৱাৰ পৰা আনি বিনোদ হাজৰিকাক দিয়া তেখেতক আমি বিনোদ হাজৰিকা যিহেতু আপুনি সকলোৱে জানে কা আন্দোলনৰ সময়ত বিনোদ হাজৰিকাৰ
তেখেতৰ ঘৰ জ্বলাই দিয়া হৈছিল তেখেতৰ মাতৃ মানে সঁচা কথা ক'বলৈ কিছু সময়ৰ কাৰণে আচলতে তেখেতৰ মাতৃ ওলাই যোৱাৰ কাৰণে সেই মাতৃ হয়তো তেখেতে ঈশ্বৰৰ আশীৰ্বাদ আছিল গতিকে মাতৃ একো হানি বিঘিনি নহ'ল গতিকে তেনেকুৱা এজন মানে ঘৰ জ্বলাই দিয়া হ'ল সেই ব্যক্তিজনৰ ক্ষেত্ৰত যেতিয়া কথা আহিল তেখেতে আমি নিশ্চয় আমি দলৰ সময়ত সৰ্বানন্দলৈ আমাৰ আলোচনা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আলোচনা হ'ল দলৰ চিন্তা চৰ্চা কৰা ব্যক্তিসকলৰ হ'ল কিন্তু দলে এটা খুব শৃংখলাবদ্ধৰে মোৰ ওপৰত এই গোটেই বিষয়টো এৰি দিছিল তেতিয়া মই চিন্তা কৰিছোঁ যে বিনোদ হাজৰিকাক আমি তেখেতক সন্মান দিব লাগিব অসম গণ পৰিষদৰ বিভিন্ন কথা আহিল অসম গণ পৰিষদ চিটৰ এডজাষ্টমেণ্ট কৰাৰ কথা আহিল আমাৰ চৰকাৰ আহিব লাগে গতিকে এই সকলো বিষয় বিবেচনা কৰি মই জ্যেষ্ঠসকলৰ লগত আলোচনা কৰি আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে আমি যিটো নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড ব্যক্তি তৃতীয় যদি মই তৃতীয় কথাটো যদি আমাৰ তৃতীয় কথাটো প্ৰত্যাখ্যান তৃতীয় কথাটো একেবাৰে গৌণ কৰি আমি এই দলৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আমি টিকেটটো আমি এৰি দিছিলোঁ আৰু আমাক সেই সময়ত সৰ্বানন্দ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই মোক দায়িত্ব অৰ্পণ কৰিছিল যে তোমাৰ দায়িত্ব থাকিব দুটা চিট তুমি জিকাই আনিব লাগিব লাহোৱাল আৰু চাবুৱা আৰু নিশ্চয় মই আজি খুব গৌৰৱেৰে কওঁ খুব ভালকৈ কাম কৰিছিলোঁ ৰাইজেও সহযোগ কৰিছে দলীয় কাৰ্যকৰ্তাসকলেও কিছু খুব আছিল চাবুৱাতো আছিল লাহোৱালতো আছিল কিন্তু সেই মই মুভমেণ্ট কৰাৰ পাছত সকলো দলীয় কাৰ্যকৰ্তাৰ লগত আলোচনা কৰাৰ পাছত মই দুদিনতে এই পৰিৱেশ কাটিবলৈ সক্ষম হৈছিলোঁ সকলো চাবতো কথা পাতিছিলোঁ কিন্তু হাঁহি নিজৰ আসনখন এৰি দিয়াটো সহজ নহয় এইটো সকলোৱে নোৱাৰে আপুনি এইটো কৰি দেখুৱাইছে আৰু 2-3 গৰাকী নেতা আছে তেওঁলোকে হাঁহি নিজৰ আসনখন এৰি দি যিটো ছেক্ৰিফাইচ দেখুৱাইছে সেইটো কিন্তু সকলো সেইটো এই ছেক্ৰিফাইচৰ এটা মূল্য আছে বা ছেক্ৰিফাইচৰ মই সেইটো কথা আপোনাক সুধিম বুলি ভাবিছিলোঁ যে যেতিয়া আপুনি সেই আপোনাৰ আসনখন এৰি দিবলগীয়া হ'ল তেতিয়া মানুহে ভাবিছিলে ক'ৰবাত ঋতুপৰ্ণ বৰুৱাৰ কেৰিয়াৰটো শেষ নেকি ৰাজনৈতিক কেৰিয়াৰটো কিন্তু হঠাৎ আপোনাক আকৌ এটা গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে মানুহৰ মনত এটা প্ৰশ্ন হয়তো আমাৰ মনতো সেই প্ৰশ্নটো আহিব যে তেতিয়াই কিবা প্ৰতিশ্ৰুতি দিছিল নেকি আপোনাক গুৰু দায়িত্ব দিম বুলি মুখ্যমন্ত্ৰী আমি কেতিয়াও প্ৰতিশ্ৰুতি বিচৰা নাছিলোঁ বা তেনে কোনো প্ৰতিশ্ৰুতি নাছিল আৰু দলৰ কাম কৰি যাম বুলি তেতিয়াই পণ বান্ধিছিলোঁ আৰু সেইকাৰণে যোৱা সময়তে দলৰ কাম কৰি আছিলোঁ হঠাৎ মানে মুখ্যমন্ত্ৰী মহোদয় এই দায়িত্ব অৰ্পণ কৰিছে মই তাৰ টিকেটৰ বিনিময়ৰ মূল্য বুলি মই কেতিয়াও নাভাবোঁ গতিকে কাম কৰি আছিলোঁ সেইকাৰণে মানে মুখ্যমন্ত্ৰী মহোদয়ে এই দায়িত্ব অৰ্পণ কৰিছে আৰু ভৱিষ্যতে এনেধৰণে আমি ৰাইজৰ বাবে অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে আমি কাম কৰি যাম এতিয়া এইটো দায়িত্ব আপোনাক দিছে আপুনি নতুনকৈ মন্ত্ৰী আছে বিমল বৰাৰ সৈতে আপুনি কামখিনি কৰি যাওক কিন্তু আগন্তুক সময়ত আকৌ সক্ৰিয় ৰাজনীতিত আপোনাক দেখিমনে সমষ্টিত দেখিমনে আপুনি আশা কৰিছেনে আজিয়ে মই নকওঁ কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু মই ৰাজনীতি কৰিছোঁ ভৱিষ্যতে এইটো ঠিক যে পুনৰ নিৰ্বাচন খেলাৰ আমাৰ এটা মন আছে এইটো আজি ৰাজহুৱাভাৱে কৈছোঁ যে নিৰ্বাচন খেলাৰ মন আছে গতিকে নিৰ্বাচন নিশ্চয় যদি দলে বিচাৰে পুনৰ নিৰ্বাচন আমি খেলিম সেইটো সময়ত সিদ্ধান্ত হ'ব দলে বিচাৰিব লাগিব দলে বিচাৰিলে আমি পুনৰ নিৰ্বাচন খেলিম ঠিক আছে এতিয়া আকৌ আমি আহিছোঁ কিছু কথালৈ আমি সময় বেছি হয়তো নাই আমাৰ হাতত আৰু খুব বেছি 6 মিনিট আছে মই এটা কথা আপোনাৰ পৰা জানিম মাজতে অসমৰ পৰ্যটন ক্ষেত্ৰখনত এটা খুব চৰ্চিত বিষয় হৈছিলে প্ৰিয়ংকা চোপ্ৰাৰ দৰে এগৰাকী অভিনেত্ৰীক অসমৰ ব্ৰেণ্ড এম্বেছাডৰ কৰাৰ পাছত মানুহে আশা কৰিছিল যে অসমখনৰ বিৰাট এটা পৰিৱৰ্তন হ'ব কিন্তু কাৰ্যত সেইটো চকুত লগা ধৰণে হৈ নুঠিল বৰুৱা ডাঙৰীয়া সেইটো সঁচা কথা প্ৰিয়ংকা চোপ্ৰা ব্ৰেণ্ড এম্বেছাডৰ হ'ল তাৰপিছত তেখেতৰ ম্যাদ উকলিল তেখেতে গুচি গ'ল নিজৰ স্থানলৈ কিন্তু অসমৰ পৰ্যটন আজিও কিন্তু সিমান এটা পৰিৱৰ্তনৰ দিশে আগবাঢ়িল এই ক্ষেত্ৰত আগন্তুক সময়ত এনেকুৱা কিবা ডাঙৰ পৰিকল্পনা বা এনেকুৱা এগৰাকী ডাঙৰ ব্ৰেণ্ড এম্বেছাডৰৰ কথা আপোনালোকে চিন্তা চৰ্চা কৰিব নেকি মই এতিয়া এই কথাটো নকওঁ যিহেতু এই কথাটো আমাৰ একপক্ষীয় সিদ্ধান্ত হ'ব নোৱাৰিব গতিকে আমাৰ নিজৰ চিন্তা চৰ্চা থাকিব আমি যদি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কথা যদি কওঁ গুজৰাটত যদি আমি চাওঁ গুজৰাট মই যিমান দূৰ জানো অমিতাভ বচ্চন তাৰ ব্ৰেণ্ড এম্বেছাডৰ আছিল তাৰপিছত কিন্তু পৰিৱৰ্তন হৈছে গুজৰাটৰ এই পৰ্যটনৰ ক্ষেত্ৰখনত সেনেকৈ কেৰেলা বা অন্যান্য ৰাজ্যসমূহ কিন্তু এনেকুৱা ধৰণৰ কৰা হয় যিটো যুগটোৱেই এনেকুৱা ধৰণৰ যুগ যে আমি পৰ্যটক আকৰ্ষণ কৰিবৰ কাৰণে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় অলপ দেখনীয় হ'ব লাগিব গতিকে প্ৰিয়ংকা চোপ্ৰাৰ কথাটো একেবাৰে নেতিবাচক বুলি নহয় প্ৰিয়ংকা চোপ্ৰাই ক'ভিড আহিল কিবা সেইটো হয় কিন্তু প্ৰিয়ংকা চোপ্ৰাই সমগ্ৰ বিশ্বত কিন্তু অসমৰ এখন
এটা চিনাকি কিন্তু খুব ভালকৈ দিবলৈ সক্ষম হৈছিল এইটো আমিও দেখিছোঁ যে প্ৰিয়ংকা চোপ্ৰাৰ পাছত টুৰিষ্টৰ ক্ষেত্ৰত কিন্তু আমাৰ অসমখনক বিশ্বৰ বিভিন্ন প্ৰান্তত বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কিন্তু টুৰিষ্টসকলে এক সুকীয়া মানে সুকীয়া ধৰণে কিন্তু অসমখনক চাবলৈ চিন্তা কৰিছে এইখন একেবাৰে মিছা কথা নহয় গতিকে প্ৰিয়ংকা চোপ্ৰাক লৈ আমাৰ লোকচান হৈছে বুলি কোৱাটো মই কিন্তু এই কথাটো মানিবলৈ টান পাম অলপ গতিকে এই ক্ষেত্ৰত অসমৰ পৰ্যটনৰ ক্ষেত্ৰত কিন্তু প্ৰিয়ংকা চোপ্ৰাৰ যোগেদি কিছু পৰিমাণে হ'লেও আমাৰ লাভ হৈছে এতিয়া ইয়াৰ পূৰ্বেও আন কেতবোৰ সিদ্ধান্তৰ বাবেও ৰাজ্য চৰকাৰ সমালোচিত হৈছিল তাৰে অন্যতম হৈছে এটা বিলাসী ফিল্মফেয়াৰ এৱাৰ্ড এতিয়া কোৱা হৈছিলে সেই সময়ত মন্ত্ৰীগৰাকীয়ে কৈছিলে যে ফিল্মফেয়াৰ এৱাৰ্ডে অসমক এটা অন্য মাত্ৰা দিব ফিল্মফেয়াৰ এৱাৰ্ডে যেতিয়াই এই তাৰকাসকল অসমলৈ আহিব তেওঁলোকক চাবলৈ মানুহৰ ভিৰ হ'ব আৰু তেওঁলোকে অসমখনক এটা অন্য মাত্ৰা দি যাব কিন্তু কাৰ্যত সেয়া একোৱেই নহ'ল মানুহে যথেষ্ট সমালোচনা কৰিলে কাৰণ ফিল্মফেয়াৰ এৱাৰ্ডটো এটা যথেষ্ট ক্ল'জড বাউণ্ডেৰীৰ ভিতৰত পতা হ'ল য'ত মানুহে একোৱেই দেখিবলৈ নাপালে তাৰোপৰি তেওঁলোকে নিজৰ কাম কৰি আহি গুচি গ'ল আৰু তাৰ পাছত এণ্ডৰ্ছমেণ্ট বিতৰ্কবিলাকতো আছেই এই ক্ষেত্ৰত আকৌ এবাৰ সেই পৰিকল্পনাৰ অভাৱ বুলি আপুনি ভাবে নেকি বিগত সময়ছোৱাটো নহয় ফিল্মফেয়াৰ যিটো অনুষ্ঠান হৈছিল ভাৰতবৰ্ষৰ মানে বলিউডৰ বিভিন্ন তাৰকা ইয়ালৈ আহিছিল এই তাৰকাৰ অহাৰ এটা সুন্দৰ পৰিৱেশ কিন্তু সমগ্ৰ অসমত হৈছিল যে আমাৰ উদ্দেশ্য আছিল কি যে আমাৰ চৰকাৰৰ উদ্দেশ্য আছিল যে অসমৰ এই সৌন্দৰ্যতা অসমৰ প্ৰাকৃতিক সম্পদে ভৰপূৰ এই সৌন্দৰ্যখনক যাতে বলিউডৰ বহুত চিনেমা শ্বুটিং কৰিবলৈ আহিব পাৰে তো তেনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চা আছিল গতিকে আৰু অসমত এটা টুৰিষ্ট ফ্ৰেণ্ডলি পৰিৱেশ কৰিবৰ কাৰণে তেনেধৰণৰ এইটো এটা পৰিকল্পনা আছিল কিন্তু আমাৰ দুৰ্ভাগ্য সকলো আমি ক'ভিডৰ কাৰণে যথেষ্টখিনি আমাৰ অসুবিধা হ'ল মই ভাবোঁ যে এইটো এটা যিটো কৰা হ'ল মই ভাবোঁ যে এইটো নিশ্চয় আমাৰ বলিউডত নিশ্চয় আমাৰ অসমখন এটা বেলেগ ধৰণে প্ৰতিষ্ঠা হৈছে মই ভাবোঁ যে এইটোৱে অনাগত সময়ত ভৱিষ্যতৰ দিনত এইটো কিন্তু আমাৰ কামত আহিব আমাৰ যিটো লক্ষ্য আছিল যে আমি সৰুৰ পৰা বিভিন্ন ধৰণৰ এংগুল থাকিলেও যদি এই এটা এংগুল এটা আছিল যে আমাৰ প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এই ৰাজ্যখনত চিনেমা শ্বুটিঙৰ কাৰণে যদি সৰু এখন চিনেমা যদি শ্বুটিং কৰিবলৈ আহে সেইটো কথাই ক'ব লাগিছিলোঁ যে চিনেমাৰ জৰিয়তেও কিন্তু বহুত পৰ্যটন হয় আচলতে চিনেমা এখন য'ত শ্বুটিং হয় মানুহে সেই ঠাইখন আচলকৈ চাবলৈ বিচাৰে এই ক্ষেত্ৰত বলিউড আটাইতকৈ বেছি বলিউডৰ যিসমূহ ছবি ভাৰতৰ বিভিন্ন প্ৰান্তত শ্বুটিং হৈছে তাতে মানুহৰ সমাগম বাঢ়ে এই ক্ষেত্ৰত কিন্তু অসমত চিনেমা শ্বুটিঙৰ যিটো পৰিমাণটো যিমান হ'ব লাগিছিল বা হোৱাটো উচিত সিমান হোৱা নাই ক'ৰবাত মানুহে টেৰৰিষ্ট এক্টিভিটিৰ কথা বা উগ্ৰপন্থীৰ যিটো এটা ভয় সেই ভয়টো এতিয়াও ক'ৰবাত আছে কাৰণ উজনি অসমৰ বিভিন্ন প্ৰান্তত এতিয়াও এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে গতিকে আপোনাৰ পৰ্যটন উদ্যোগখনলৈ মানুহ আনিবৰ কাৰণে কিন্তু এইসমূহ বিষয়ো যথেষ্ট গুৰুত্ব সহকাৰে ল'ব লাগিব ৰাজ্য গুৰুত্বপূৰ্ণ কথা হয় মই আগতে কৈছোঁ যে আইন শৃংখলা কথাটো যিটো আপুনি খুব এটা উদ্বেগজনক তথ্য যিটো আগবঢ়ালে মাৰ্কিন যিটো দূতাবাসৰ কথা এইটো কথা অত্যন্ত গুৰুত্বপূৰ্ণ হয় এই কথাটো আমি পাতিব লাগে অকল মাৰ্কিন মাৰ্কিন দূতাবাসৰ লগত কিন্তু সকলো বিভিন্ন প্ৰান্ত জড়িত হৈ আছে বোলে আমেৰিকান টুৰিষ্টসকলক অসমৰ নৰ্থ ইষ্ট আহিবলৈ দিয়া নাই তাৰমানে অন্যান্য ঠাইতো প্ৰভাৱ পৰিল গতিকে এই কথাটো আমি খুব গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু যিটো টেৰৰিষ্ট বা এই কথাটো কিন্তু আমাৰ এখন প্ৰতিচ্ছবি এইখনো মেডিয়াৰ এটা সাংঘাতিক ডাঙৰ ৰোল এটা আছে মই যে আমাৰ মেডিয়াৰ ৰোল এটা আছে আপোনালোকৰ এটা ডাঙৰ ৰোল আছে যে অসমখনক কিন্তু আমি এই কেতিয়াবা সৰু আন্দোলন এটাকে অত্যন্ত ডাঙৰ কৰি যদি দেখুওৱা হয় এইটো কিন্তু যিহেতু ফেচবুক টুইটাৰৰ যুগ গতিকে সমগ্ৰ বিশ্বলৈ আজিকালি এইটো গুচি যায় গতিকে সৰু সৰু কথাবোৰত যাতে অলপ কম গুৰুত্ব দি আমাৰ কিছুমান বিষয় যাতে আমি বেছি ফ'কাছ কৰিব পাৰোঁ এইকাৰণে কিন্তু মেডিয়াৰ ৰোল এটা প্লে' কৰিব লাগিব যেতিয়া অসমত যোৱা 6-7 বছৰ 5 বছৰ কোনো বোম যোৱা 5 বছৰ কাৰ্যকালত এটাও বোম ফুটা নাই অসমত ক'ৰবাত সৰু কিবা এটা যদি হৈছিল কিন্তু ক'তো বম ফুটা নাই ক'তো নিৰীহ মানুহৰ ক'তো হত্যা হোৱা নাই আটাইতকৈ ডাঙৰ কথা গতিকে গোষ্ঠীগত সংঘৰ্ষ কেতিয়াও হোৱা নাই অসমত 5টা বছৰ সময়ত আইন শৃংখলা এটা অভূতপূৰ্ব পৰিৱৰ্তন মানুহৰ মাজত সমন্বয়ৰ ভাৱধাৰাটো যথেষ্ট শক্তিশালী হ'ল বৰাকৰ লগত আমাৰ এটা খুব ভাল সম্পৰ্ক আগতে আমাৰ কি হয় আমাৰ উজনি অসমৰ মানুহে শিলচৰ বা এই বৰাক ভেলী কৰিমগঞ্জ অলপ বেলেগ দৃষ্টিৰে চায় তেওঁলোকে যাবলৈ ইচ্ছা প্ৰকাশ নকৰে ঠিক সেনেকৈ বৰাক ভেলীৰ মানুহেও যাবলৈ ইচ্ছা এতিয়া কিন্তু সেইটো পৰিৱৰ্তন হৈছে খুব পৰিৱৰ্তন হৈছে
এই পৰিৱৰ্তনত কিন্তু আমি সকলোৱে যদি ঐক্যবদ্ধভাৱে যদি আগবাঢ়োঁ তেতিয়া নিশ্চয় অসমৰ পৰ্যটনৰ ক্ষেত্ৰত অধিক গতিশীল হ'ব। আৰু এই ক্ষেত্ৰত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভূমিকাটো ক'ব লাগিব। তেখেতে উগ্ৰপন্থী সমস্যাটো সমাধান কৰিবলৈ যথেষ্ট লাগিছে। প্ৰায় সকলো পক্ষকে তেওঁ শান্তি প্ৰক্ৰিয়ালৈ আনিবলৈ বিচাৰি আছে আৰু আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ উদ্দেশ্যটো সফল হওক। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে শপত গ্ৰহণ কৰিয়েই স্বাধীন অসম আলফাৰ লগত পৰেশ বৰা ডাঙৰীয়াৰ লগত ইতিমধ্যে কথা বতৰা আৰম্ভ কৰিছে। মই ভাবোঁ যে পৰেশ বৰা ডাঙৰীয়াই আমিও আহ্বান জনাব বিচাৰিছোঁ যে পৰেশ বৰা ডাঙৰীয়াই অসমৰ উঠি নতুন প্ৰজন্ম নতুন অসম এখন দিবৰ কাৰণে তেখেতে যদি উদ্যোগ গ্ৰহণ কৰে, তেখেতে যদি কিছু ছেক্ৰিফাইচ কৰে, তেখেতে যদি কিছু মন বান্ধে, তেতিয়া নিশ্চয় অসমৰ সমাজ জীৱনত অভূতপূৰ্ব পৰিৱৰ্তন হ'ব। পৰেশ বৰা ডাঙৰীয়াই যদি ভাবে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ লগত কথা বতৰা আৰম্ভ কৰিছে, আমিও আহ্বান জনাব বিচাৰিছোঁ। আমি সেই অঞ্চলৰে যুৱক, পৰেশ বৰুৱা জন্মস্থানৰে যুৱক, গতিকে আমি তেখেতক আহ্বান জনাব পাৰিছোঁ। অসমৰ নতুন প্ৰজন্মই কিন্তু বৰ্তমান তেখেতৰ পৰা সেইটোৱে আশা কৰিছোঁ। ঠিক আছে, মই শেষত ঋতুপৰ্ণ বৰুৱা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অলপ সময় আমাক দিয়াৰ বাবে। এটা নতুন দায়িত্ব আপুনি কান্ধ পাতি লৈছে আৰু আকৌ কৈছোঁ যে এটা সমষ্টিৰ পৰা এটা ওলাই আহি আপুনি আৰু গোটেই ৰাজ্যখনৰ এটা অধিক এটা শক্তিশালী এটা দায়িত্ব আপুনি পাইছে। গতিকে এই দায়িত্বটো আপুনি সুকলমে পাৰ কৰক, সেইটো আমি আশা কৰিছোঁ। বিধায়ক হিচাপে আমি যেনেধৰণে খুব নিকাকৈ আপোনাৰ গোটেই প্ৰক্ৰিয়াটো চলাই লৈ গ'ল, এই নিকাভাৱেৰে এই দায়িত্বটো আগবঢ়াই লৈ যাওক। আৰু লগতে সংবাদ মাধ্যম হিচাপে আমি কথাবিলাক আপোনাক উনুকিয়াই থাকিম। য'ত ক'ৰবাত আমি ভুল দেখোঁ আমি দেখুৱাই যাম আৰু ইতিবাচক সমালোচনা কৰিম নিশ্চয়। সেইখিনি আমি আপোনাক উনুকিয়াই লৈ যাম। আৰু লগতে এটা কথা আশা কৰিছোঁ যে আগন্তুক সময়ত আপোনালোকে নতুন চিন্তাৰে আপুনি আৰু লগতে সেই বিভাগটোৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই নতুন চিন্তাৰে আপোনালোকে আগবঢ়াই লৈ যাওক আৰু অসমৰ পৰ্যটন উদ্যোগটোক সঁচাকৈয়ে ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক। আমি আশা কৰিছোঁ আপুনি সফল হ'ব আৰু এইখিনিতে আপোনাক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। এনেধৰণে পৰা আপোনাৰ লগতে সমূহ পৰিয়াললৈ মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি অনুষ্ঠানটো মোক সুযোগ দিয়াৰ কাৰণে। নিশ্চয়। আৰু লগতে আমি এইটো আশা কৰিম যে আগন্তুক সময়ত অসমৰ এই যি সমস্যা, এই সমস্যাসমূহৰ বিষয়ে আৰু কথা পাতিবলগীয়া নহয়। ND24 চাই থকাৰ বাবে ধন্যবাদ। শুভৰাত্ৰি। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।